আজি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত কিতাপ আৰু এই কিতাপৰ সৈতে আজি আমি কিছু সময় কটাবলৈ চেষ্টা কৰিম আৰু কিতাপৰ সৈতে কিছু সময় কটোৱাৰ এই বিলীন হোৱাৰ বাবে আমি কেইবাগৰাকীও ব্যক্তিক আমাৰ আজি অতিথি কৰিছোঁ তেওঁলোকৰ এই কিতাপৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কথা ক'ব কিতাপক লৈ তেওঁলোকৰ কি ধাৰণাৰ কথা ক'ব শব্দৰ সৈতে তেওঁলোকৰ খেলাৰ কথা আমি জানিম আৰু তাৰ বাবে আমি তিনিগৰাকীকে স্বাগতম জনাইছোঁ তিনিগৰাকী কোন আমি জনাব লাগিব এফালৰ পৰা আমি অলকা বুজৰবৰুৱা বাইদেউক স্বাগতম জনাইছোঁ কবি প্ৰবন্ধকাৰ এগৰাকী সম্পাদক এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁ বহু বঁটাও লাভ কৰিছিল জনাম একাধিক্ৰমে আমাৰ মাজত আছে পৰশুৰাম কাকতি আৰু পৰশুৰাম কাকতি এক বিশেষ ব্যতিক্ৰম ব্যক্তি আচলতে সংগ্ৰামে ভৰা তেওঁৰ জীৱন আৰু তেওঁ এগৰাকী শিৱ সাধক হিচাপেও পৰিচিত কিন্তু আজি আমাৰ ষ্টুডিঅ'ত কিন্তু এগৰাকী লেখক হিচাপে তেওঁৰ গ্ৰন্থৰো আমি ৰোমন্থন কৰিম তাৰ স্বাগতম জনাইছোঁ নিশ্চয় আৰু উখামণি শইকীয়া তেওঁ এগৰাকী কবি লেখিকা প্ৰবন্ধকাৰ এগৰাকী সংগঠক বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আৰু বাইদেউক আমি স্বাগতম জনাইছোঁ হয় আমি একাধিক্ৰমে যাম কিন্তু প্ৰথমতে আমি কাম কৰোঁ আমাৰ যিটো গ্ৰন্থ ৰোমন্থন আমাৰ মূল যিটো অনুষ্ঠান আৰু গ্ৰন্থ ৰোমন্থনত আমি কি কৰোঁ ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থসমূহক আমি পুনৰবাৰ ৰোমন্থন কৰাৰ প্ৰয়াস কৰোঁ কাৰণ গ্ৰন্থখন উন্মোচন হয় পৰৱৰ্তী সময়ত হেৰাই যায় আৰু লেখকৰ চৰ্চা কমি যায় সেইবাবে এটা বছৰে ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা আমাৰ বিনম্ৰ প্ৰয়াস অসমৰ ভিন্ন প্ৰান্তৰ আমাৰ পৰা কোনো বিখ্যাতৰ কোনো আমি সংজ্ঞা নিৰ্ধাৰণ কৰা নাই কিতাপৰ সৈতে জড়িত ব্যক্তিকে আমি আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকৰ কিতাপসমূহক লৈ চৰ্চা কৰোঁ প্ৰথমতে আমাৰ হাতত যিহেতু এই মুহূৰ্তত আছে অলকা বুজৰবৰুৱা বাইদেউৰ কিতাপ আমি এবাৰ ৰোমন্থনৰ পূৰ্বে আমাৰ ষ্টুডিঅ' উন্মোচনো এবাৰ কৰোঁ এখন বাইদেউলৈকে পাছ কৰি হয় এইখন আপোনাক দিলোঁ এইখন আপুনি আমি মোৰ হাতত দুখন কিতাপ আছে আমি এবাৰ আমাৰ দৰ্শকৰ বাবে হয়তো বিভিন্ন সময়ত এই কিতাপসমূহ উন্মোচিত হৈছে আৰু ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত আমি সেই একেলগে একত্ৰ কৰি সেই কিতাপবিলাকক আমি ৰোমন্থন কৰোঁ লেখকগৰাকীৰ পৰিচয় আমি দাঙি ধৰিবলৈ প্ৰয়াস কৰোঁ মোৰ হাতত এই মুহূৰ্তত আছে সূৰ্যস্নাতা এখন কাব্য সংকলন আমাৰ অলকা বুজৰবৰুৱা বাইদেউ আন এখন মোৰ হাতত আছে সম্পাদিত অলকা বুজৰবৰুৱা সম্পাদিত হিৰণ্যময় কাব্য সংকলন আৰু অসমৰ ভিন্ন প্ৰান্তৰ কবিতা আছে আমাৰ উখামণি শইকীয়া বাইদেউৰ কি আছে চিন্তা বিচিতা এখন প্ৰবন্ধ সংকলন আৰু এইটো জানি ভাল পাব তেখেতৰ এই প্ৰবন্ধ সংকলনখনে এটা পুৰস্কাৰ পাইছে এইটো সেই সোণপৰুৱা শিশু সমাজ কল্যাণ পৰিষদৰ যিটো 2023 চনৰ অনুষ্ঠানত তেখেতে এইখন মানে গ্ৰন্থৰ কাৰণে প্ৰবন্ধ সংকলনৰ শ্ৰেষ্ঠ পুৰস্কাৰ অৰ্জন আমাৰ ষ্টুডিঅ' আজি ধন্য হৈছে কাৰণ এখন পুৰস্কাৰ পোৱা কিতাপৰ প্ৰৱেশ ঘটিছে গতিকে আমি পলমকৈ হ'লেও এই পুৰস্কাৰৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ বাইদেউ আৰু আমাৰ কাকতি ডাঙৰীয়াৰ হাতত কোনখন কিতাপ আছে আমি যিহেতু গ্ৰন্থ ৰোমন্থন নহয় আমি যদি বাইদেউৰ কিতাপৰ ৰোমন্থন কৰি আছোঁ দ্ৰৌপদী আচ্ছা এবাৰ দেখাই দিয়ক আকৌ এবাৰ আচ্ছা দ্ৰৌপদীনো কি আমি জানিম কিন্তু চমুকে আৰম্ভণিতে কৈ থৈছোঁ মহাভাৰতৰ লগত বিশ্লেষণ আছে তাতে আৰু আমাৰ বাইদেউৰ হাতত কোনখন কিতাপ আছে মোৰ হাতত আছে এখন শিশু উপন্যাস তগৰ আৰু মই জনাবলৈ পাই আনন্দিত যে এইখন কিতাপে যোৰহাটৰ বৰ্ণমালা প্ৰকাশনৰ তৰফৰ পৰা শিশু সাহিত্য প্ৰতিযোগিতাত 103খন কিতাপৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে সুন্দৰ কথাবোৰ আজি আলোচনা হ'ব জানিম আৰু আমি পৰৱৰ্তী সময়ত এতিয়া পৰশুৰাম কাকতি ডাঙৰীয়াৰ কিতাপৰ মাজলৈকে যাম লগতে আমি আমাৰ উখামণি শইকীয়াৰ কিতাপৰ ৰোমন্থনলৈকে যাম কিন্তু আমাৰ যিহেতু ভাল আবৃত্তিকাৰ আছে উখামণি শইকীয়া বাকী কথাবোৰ জনাৰ পূৰ্বে অকণমান আমি ৰিডাৰ ফ্ৰেণ্ডলি কৰোঁ অনুষ্ঠানটো কবিতা এটা আমি অকণমান পাঠৰ ব্যৱস্থা কৰোঁ নেকি বাইদেউ হয় নিশ্চয় কবিতা পাঠ কৰিম মানে মোৰ নিজৰ কবিতা পাঠ কৰিম নে আপোনাৰ স্বাধীনতা নিজৰে কৰক হয় প্ৰথমতে মই মোৰ নিজৰ কবিতা এটা পাঠ কৰিম ৰেণ্ডামলি যি ইয়াত আহিছে আমি যিকোনো এটা যিটো আহিছে আপুনি পঢ়ি দিয়ক পিছত আমি আকৌ আপোনাৰ পচন্দৰ কবিতা ল'ম মই মোক হেৰুৱাই থৈ আহিলোঁ মোৰ হেৰুৱা শব্দটো বিচাৰি এটি বিজ্ঞাপন দিবলৈ মোৰ কোনো খবৰ কাকত নাই বা টিভি চেনেলত ধন দিব পৰা ক্ষমতাও নাই অথবা শিৰত নেতা পালিনেতাৰ আশীষ চিহ্নটিও নাই হেৰুৱা মইটোক বিচাৰি গৈ দেখিলোঁ মোৰ ঘৰটো মোৰ পঢ়াশালীখন মোৰ গাঁওখন এতিয়া সাগৰ হ'ল হৃদয়ৰ গভীৰতাবোৰ বুকুত খামুচি ধৰি যি সাগৰে সামৰি ল'লে মোৰ বুকুৰ মানিক
মই সৰ্বশান্ত অকণমানো খেদ নাই মই মোৰ দেশৰ উলংগ প্ৰজা বুলি কাৰণ মোৰ বাহিৰে ভিতৰে এতিয়া এটাই ৰং মই ব্ৰাণনাট্য মই মোক বিচাৰি গৈ নৈৰ বুকুত পালোঁ ঐ বচা মোক বচা ঐ এতিয়া ঘৰৰ চালিৰ ওপৰত গাঁও আৰু গাঁৱৰ ওপৰত তৰা জিলিকা এখনিয়ে মাথো চালি এনেকৈয়ে বানপানীৰ কথাবোৰ এদিন বুৰঞ্জী হৈছে আৰু অনাগত দিনবোৰো বুৰঞ্জী ৰচিব ধন্যবাদ কবিতাও শুনিলো অভিনয় চালো আপোনাৰ এতিয়া সুন্দৰ কবিতা আমি কথাবোৰ সেইটোৱে যে পৃথিৱীত আমি নিজৰ হকে কামবিলাক চিন্তা কৰোঁ আদিৰ পৰা অন্তলৈকে আমি নিজক উত্থাপনৰ চেষ্টা কৰোঁ আগবঢ়াৰ প্ৰয়াস কৰোঁ কিন্তু যদি আপোনাৰ ব্যক্তিত্বক আৰু অধিক বিশাল কৰিব প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি আপোনাৰ সেই যিটো গণ্ডি বাউণ্ডেৰী সীমাৰ পৰা অতিক্ৰম কৰিব লাগিব আৰু তাতে আমি আমাৰ সফলতা বা আমাৰ সফলতাৰ যিটো মাপডাল গ্ৰাফডাল আৰু ওখ হয় কথাখিনি এইকাৰণে ক'লোঁ যে বাইদেউ কবিতাটো লিখিছে এতিয়া কবিতাটোৰ কাৰণে আমি এতিয়া অলকা পূজাৰ বৰুৱা বাইদেউৰ পৰা এটা মন্তব্য ল'ম মই সেইটোৱে ভাবোঁ যে আমি আমাৰ কথাও ক'ম আমি আনৰ কথাটোও অলপ গুৰুত্ব দিম এইটো আজি এটা মেছেজ যাব যে উষামণি বাইদেউৰ কবিতাটো কেনেকুৱা লাগিল আপোনাৰ কবিতাটো খুব এটি সুন্দৰ তেখেতৰ নিজৰ মনোভাৱৰ লগতে ইয়াত সামাজিক কথাবিলাকো ফুটি উঠিছে গতিকে এটা অতি সুন্দৰ ভাল লগা কবিতা আৰু আমাৰ কাকতি ডাঙৰীয়া নিশ্চয় ভালে পাইছে নিশ্চয় খুব ভাল পাইছোঁ সুন্দৰ এতিয়া আমি অলকা পূজাৰ বৰুৱা বাইদেউৰ কাষলৈ পুনৰ যাম আৰু তেওঁ ইতিমধ্যে আমি কৰোঁ যে তেওঁ কবিতা উপন্যাস বা প্ৰবন্ধ বিভিন্ন গ্ৰন্থ সাহিত্যৰ লগত জড়িত হৈ আছে তো আপোনাৰ এই সাহিত্যৰ সৈতে প্ৰৱেশে আপোনাৰ যিটো নৰ্মেল লাইফ কাৰণ মানুহৰ যিটো জীৱিকা জীৱন জন্ম হ'লো কাম এইটো নৰ্মেল লাইফ সেই নৰ্মেল লাইফটো অলংকৃত কৰিবলৈ কোনোবা শিল্পী গান পেইণ্টাৰ চিত্ৰশিল্পী এই বিভিন্ন কথা অলংকাৰ আহি যায় তো সেই অলংকাৰটোৱে আপোনাক কেনেকৈ সমৃদ্ধ কৰিছে আপোনাৰ জীৱনটো কেনেকৈ পৃথক হৈছে আৰু সেই বিষয়টোৰ সৈতে লাগি থাকিবলৈ আপুনি অন্তৰৰ পৰা কিমান প্ৰয়াস কৰি আহিছে লিখা মেলাৰ লগত সৰুৰে পৰাই মানে লিখি ভাল পাইছিলোঁ জড়িত আছিলোঁ স্কুলত থকা কালৰে পৰা কিন্তু কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ সুবিধা পোৱা নাছিলোঁ সেইখন আছিল ধৰক এটা আমাৰ যিটো পৰিৱেশ আছিল ঘৰুৱা পৰিৱেশ সেই পৰিৱেশে হয়তো সেই সুবিধাকণ দিয়া নাছিলে নলবাৰীৰ চান্দকুছি গাঁৱত মই জন্মগ্ৰহণ কৰিছোঁ দেউতা আছিলে শিক্ষক মানে তেওঁলোকে বেছিভাগ সময় পঢ়া পাতিৰ লগতে আমাক জড়িত কৰি ৰাখিছিলে বাহিৰা কামবিলাকত বেছি সহায় নকৰিছিলে বা কৰিব অনুমতি দিয়া নাছিল গতিকে সুবিধা পোৱা নাছিলোঁ তেনেকৈ কিছুমান মই কেতিয়াবা মনৰ ভাৱবিলাক লিখি প্ৰকাশ কৰি থৈছিলোঁ ক'ৰবাত লিখি কিন্তু যেতিয়া আচলতে মই ক'ব লাগিব যে ক'ভিডটো যদিও গোটেই পৃথিৱীৰ কাৰণে অভিশাপ মোৰ কাৰণে এটা ফালৰ পৰা এইকাৰণে আশীৰ্বাদ যে সেই 1.5 বছৰত যেতিয়া সকলোবিলাক পৃথিৱীৰ সকলোবিলাক স্তব্ধ হৈ গৈছিলে ঘৰত বহি থাকিবলগীয়া হৈছিল তেতিয়াই মোৰ মনত ভাল হৈছিল যে মই লিখা কামটো অকণমান আগুৱাই নিব পাৰোঁ নেকি আৰু তেতিয়াই মই এই কবিতাবিলাক একত্ৰিত কৰি লৈছিলোঁ আৰু মোৰ মনত এটা সপোনে ভাল হৈছিল যে মই এখন কিতাপ আকাৰে প্ৰকাশ কৰিম আৰু সেইখন মোৰ প্ৰথম কাব্যগ্ৰন্থ সূৰ্যস্নাতা আছিলে 2021 চনত প্ৰকাশ কৰিছিলোঁ তেনেকৈ সকলো কাম কৰিব পাৰি তাৰ কাৰণে এটা মন লাগিব আৰু তাৰপিছত মই একাদিক্ৰমে এতিয়ালৈ যিখিনি পাইছোঁ শিক্ষকতা কৰা আজিকালিতো জানে শিক্ষকতাত বহুত মানে কামৰ প্ৰেছাৰ আছে গতিকে তাৰ মাজেৰে সময় উলিয়াই মই লিখা মেলা কৰি থাকোঁ বিভিন্ন কাকত আলোচনী বাতৰি কাকতত লিখা মেলা ওলাইছে আৰু এনেকৈ কৰি আছোঁ বৰ্তমানলৈ শিক্ষকতাৰ কথাটো ক'লে কোন ঠাইৰ কোনখন স্কুলখন মই টিহু টাউনৰে সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী হয় গতিকে আমি আপোনাৰ বিদ্যালয়ৰ শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে এই অনুষ্ঠানটো ভালকৈ চাবলৈ অনুৰোধ জনাইছোঁ কাৰণ আপোনালোকৰ এগৰাকী গুণী ব্যক্তি আজি আমি আমাৰ ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু আপোনালোকৰ স্কুলখনৰ নিশ্চয় ধন্য যে এনেকুৱা এগৰাকী গুণী নাৰী শক্তি আপোনালোকৰ লগত আছে এতিয়া আমি কাকতি ডাঙৰীয়াৰ কথাৰ মাজলৈ যাম তাৰ পূৰ্বে আমি যিহেতু গ্ৰন্থ ৰোমন্থনৰ প্ৰক্ৰিয়া এটা আছে গতিকে আমি এই মুহূৰ্তত আমাৰ উষামণি শইকীয়াৰ দুখনকৈ কিতাপ হয়তো আমাৰ লগত আছে এখন তেওঁৰ সম্পাদিত মুখপত্ৰ বা আলোচনী আৰু এইখন আপোনাৰ কাব্য সংকলন এইখন আমি দেখুৱাইছোঁ এয়া হ'ল সোণ পৰুৱা তেওঁ
ইয়াত আপুনি কেনেকৈ জড়িত ইয়াতে মই এইটো এটা সোণপুৰ আমাৰ শিশু সমাজ কল্যাণ পৰিষদ অসম বুলি এটা অনুষ্ঠান আছে সেই অনুষ্ঠানৰ মই প্ৰতিষ্ঠাপক সম্পাদক আৰু এইখনৰ লগতে জড়িত আছে আপুনি হয় হয় এখন মানে আমি সম্পাদনা কৰি উলিয়াইছো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এখন মোৰ ব্যক্তিগত কিতাপ মানে উৰুখা পূজাৰ বৰ্ণমালা আৰু এখন আছে সেইখন মই আসলতে আনিব নহলে বতাহত তোমাৰ সুগন্ধি সেইখন কাব্য সংকলন সেইখনে আপোনাৰ 2022 এটা বঁটা পাইবলৈ সক্ষম হৈছে কিতাপখন অভিনন্দন সেইখন আজিৰ কবিতা আৰু মানে মেজাংকৰি প্ৰকাশনৰ তৰফৰ পৰা পঞ্চম হৈছিল মানে পাণ্ডুলিপি প্ৰতিযোগিতাত সেইখন নগাঁৱত দিছিলে সেই বঁটাটো প্ৰদান কৰিছিল সেইখন কিতাপৰ সুন্দৰ লিখা মেলা কৰা কামটোৱে ভাল তাত যদি এনেকুৱা স্বীকৃতি সন্মান থাকে আৰু সেয়া নিশ্চয় গুৰুত্বপূৰ্ণ এতিয়া আমি কাকতি ডাঙৰীয়াৰ কথা যাম আৰু যোৱাৰ পূৰ্বে তেখেতৰ দ্বাৰা ৰচনা কৰা কেইবাখনো অতি লৈয়ে ভাল লগা কিতাপ বুলি ক'ব লাগিব এখন আপোনালোকে ল'ব দিছোঁ এখন বাইদেউ লওক আপোনালোকে ৰোমন্থন কৰক এবাৰ আমাৰ ডেম'ক্ৰেচি লাইভৰ দৰ্শকৰ বাবে পুনৰবাৰ আমি এখন ৰোমন্থন কৰিছোঁ আৰু আমি অলকা বুজৰ পৰা বাইদেউৰ পৰা আৰম্ভ কৰোঁ আপোনাৰ হাতত কোনখন কিতাপ আছে মোৰ হাতত আছে সংকল্পৰ সাধনা হয় পৰশুৰাম কাকতি এইখন বননি চকুলো এইখন উপন্যাস নেকি এইখন হয় নামটো সংকল্পৰ সাধনা সংকল্পৰ ঠিক আছে এইটো আমি জানিম আৰু আপোনাৰ হাতত আছে এই মুহূৰ্তত বননিৰ চকুলো এইখনো উপন্যাস মই নিজে লিখা সবিডিও দেখাই দিয়ক এখন হৈছে মন মন্দিৰ শিৱৰ নেকি শিৱৰ ফটো আছে নহয় এখন তেখেতৰ অটোবায়োগ্ৰাফি তেখেত যিহেতু এগৰাকী শিৱ সাধক সেই শিৱ সাধকৰ তেখেতৰ সম্পূৰ্ণ জীৱনপঞ্জী আছে বুলি ইয়াতে আমি তেওঁ যদি শিৱ সাধক তেখেতৰ জীৱনপঞ্জীৰ কথা আহোঁতে শিৱৰ কথা নিশ্চয় আহিছে নিশ্চয় নিশ্চয় মই এইটোৱে বুজাইছোঁ যে এখন ভাল কিতাপে হ'ব বুলি ভাল কিতাপ তেখেতে তাৰমানে জীৱনৰ পৰিক্ৰমাটো কেনেকৈ তেখেতে শিৱ সাধক হ'ল সৰুৰ পৰা তেওঁৰ সংগ্ৰামপূৰ্ণ জীৱনটোৰ বৰ্ণনা আমি এখন কিতাপৰ জৰিয়তে পাম আজি আমাৰ ষ্টুডিঅ'ত তেখেত এনেকৈ যে থিয় হৈ আছে ইয়াৰ আৰৰ কাহিনীখিনি এইখনে ক'ব সুন্দৰ সুন্দৰ আৰু শিৱ পূজাও আহিছে 25 ফেব্ৰুৱাৰী তাৰ প্ৰাকখনত এখন কিতাপৰ প্ৰাসংগিকতাও আছে এতিয়া আমি দুগৰাকী বাইদেউৰ লগত কথা পাতিলোঁ তেওঁলোকৰ কিতাপৰ কথা আমি এইবাৰ পৰশুৰাম কাকতিৰ কাষলৈ যাম আপুনি লেখক হিচাপে যদিও আমি আমন্ত্ৰণ কৰিছোঁ বাইদেৱে ক'লে যে আপোনাৰ এটা বিশেষ জীৱন আছে আচলতে আৰু অনুষ্ঠানৰ বাৰ্তালাপতো গম পালোঁ যে আপুনি সংগ্ৰামৰ মাজেৰে যিটো ৰিস্ক ফেক্টৰ কোৱা হয় ৰিস্ক ফেক্টৰৰ ওচৰত হাৰ নামানি আপুনি আগবাঢ়ি আহিছে কওকচোন আপোনাৰ 12 বছৰ আমি যিমান দূৰ জানো বজালীৰ এখন গাঁৱত জন্মত আছে 12 বছৰ বয়সতে আপুনি গুৱাহাটীলৈ আহিলে মই পৰিচয়টো দিওঁ মই শ্ৰী পৰশুৰাম কাকতি মোৰ প্ৰয়াত পিতৃ কামেশ্বৰ কাকতি প্ৰয়াত মাতৃ যমুনা কাকতি মোৰ জন্ম 1947 চনত লেচৰা গাঁৱত হৈছিলে বজালী সেই সময়ত মানে বৰপেটা জিলা আছিলে সৰিয়হ মৌজাৰ অন্তৰ্গত বজালী গাঁও আছিলে আৰু এতিয়া বজালী বুলি কয় তেতিয়াও বজালী আছিলে হয় আৰু তেতিয়া মই গাঁৱৰ পৰা বিশেষ কাৰণত নিজৰ 12 বছৰ বয়সতে ওলাই মই শিৱ সাধনৰ যোগেৰে নিজৰ জীৱনটো লৈ আগবাঢ়ি আজি আপোনাৰ ষ্টুডিঅ'ত আহিছোঁ এটা সুন্দৰ এটা মন এটা ভাইব্ৰেশ্যন লৈ আৰু মোৰ লগত আছে বাইদেউ আছে বুজৰ পৰা বাইদেউ মোৰ ছোৱালী জীয়ৰী উষামণি শইকীয়া এয়া মোৰ জীৱনৰ কাহিনীৰ ভিতৰত ক'বলৈ হ'লে কি মই ভাবোঁ যে জীৱনতো আমি নিজেই নিজকে বচাই চলিব পাৰিলে প্ৰতিজন মানুহে পৃথিৱীত সংগ্ৰাম নকৰাকৈ জীয়াই থাকিব পাৰে যদি আনৰ ওপৰত নিৰ্ভৰ কৰি চলা যায় তেতিয়াহ'লে মানুহৰ বহুতখিনি কাম কৰিব নোৱাৰে নিজকে পিতাৰ সম্পত্তি আছে কিবা আছে বুলি ভাবি যদি আমি ঘৰত বহি থাকোঁ তেতিয়াহ'লে আমি নিজকে বুজি নাপাম জীৱনত তাৰমানে মই আপোনাৰ কথাৰ পৰা এইটোৱে বুজিবলৈ আৰম্ভ কৰিছোঁ যে প্ৰত্যেকজন মানুহক ঈশ্বৰে যেতিয়া সৃষ্টি কৰে তেওঁৰ মাজত বহুত শক্তি দিয়ে ক'ৰবাত আমি সেই এলেহুৱা স্বভাৱৰ কাৰণে ক'ৰবাত আমাৰ ভিতৰখনত যিটো অন্তৰাত্মাৰ কৰি আমাৰ জুমি চোৱাৰ আমাৰ যিটো হেঁপাহহীনতাৰ কাৰণে আমি আচলতে নিজৰ মাজত থকা শক্তিখিনি হেৰুৱাই পেলাওঁ আৰু নিজৰ মাজত এখন নাই বুলি অনুভৱ কৰি আমি চৌপাশতহে বিচাৰি ফুৰোঁ হয় মানে এই বস্তুটো নকৰি মই সংগ্ৰামৰ মাধ্যমেৰে মই সংগ্ৰাম কৰিছোঁ মই স্কুলত পঢ়াৰ সময়তো মই ৰেল ষ্টেচনত থাকিও পঢ়িছোঁ মই মানুহৰ কলেজৰ ল'ৰাৰ ভাত পানী ৰান্ধি হ'লেও পঢ়িছোঁ য'ত যেনেকৈ যিটো সুবিধা মোক বাবাই দিছে কিন্তু তেওঁৰ
সংকল্প মই এৰা নাই সংকল্পৰ যি মোৰ লক্ষ্য সেই লক্ষ্যৰ পৰা মই কেতিয়াও আঁতৰি অহা নাই কাৰণ মই লক্ষ্যটো যেতিয়ালৈকে মই আপোনাক লগ নাপাওঁ বাবাক লগ নাপাওঁ যেতিয়া মোক পানীৰ মাজত থিয় দিব দিছে যদি মই থিয় হৈছোঁ যদি মই মানে কোনোবাই মোক মানে কিবা সুবিধাও দিয়া নাই সেই সুবিধাটো তেওঁলোকে দিয়া বুলিও মই ধৰি লৈছোঁ যে মই বিচাৰিছোঁ তেওঁলোকে নিদিলেও মই তেওঁলোকক মানে ধৰি লৈ আছোঁ যে নাই এইটো সুবিধা তেওঁ মোক দিব এদিন আজি দিয়া নে কাইলৈ দিব কিন্তু এনেকৈ পাই আজি শিৱ সাধনাৰ যোগেদি 1969ত মই একচুৱেলি ক'ব লাগিলে 62 চনত কিছু 2 বছৰ মই পাঠশালাতে আছিলোঁ তেতিয়া মই নানান ধৰণৰ সৰু সুৰা দোকানত কাম কৰি নাইট হাইস্কুলত পঢ়িছিলোঁ দোকানত থাকিছিলোঁ তেতিয়া বজালী ক্লথ হাউচ আছিলে চিনি পাই এইটো তেতিয়া 1969 79 এনেকুৱা বজালী ক্লথ হাউচত মই তেতিয়া মানে কাপোৰৰ দোকানত কাম কৰিছিলোঁ সেই সময়ত আৰু তাৰ পৰা দিনটো কাম কৰি ৰাতি নাইট হাইস্কুলত পঢ়িছিলোঁ আচ্ছা সেই দোকানত কাম কৰা পৰশুৰামৰ পৰা এতিয়া লেখক পৰশুৰাম কাকতি বা এগৰাকী সমাজৰ অগ্ৰগণ্য ব্যক্তি সন্মানীয় ব্যক্তি তো সেই ৰাস্তাটো অতিক্ৰম কৰাৰ সময়ত বা সেইখিনি সময়ত কি ভাৱ আছিলে আচলতে যে মই দোকানত আছোঁ ইয়াৰ পৰা আগবাঢ়ি যোৱাৰ নে কিবা টাৰ্ণিং পইণ্ট আহিল কোনোবা আপোনাৰ গুৰু ওলাল যে আপোনাৰ এনেকুৱা পথলৈ লৈ আহিলে নে কিবা অনুভৱ হ'ল সেই কাপোৰৰ দোকানত থকা ল'ৰাজন ইমান পৰ্যায়লৈকে আহিবলৈ সেই বাটটো কেনেকৈ নিৰ্মাণ হ'ল আচলতে এইটো প্ৰথম কথা হৈছে সেইটো মোৰ ভক্তি আছিল ভগৱানৰ ওপৰত তেতিয়া আপোনাৰ ভাৱটো আছিল নেকি মই দোকানত আছোঁ যদিও মই এতিয়া সাময়িকভাৱেহে আছোঁ কিন্তু মই আগবাঢ়ি যোৱাৰহে মোৰ ইচ্ছা আছে মোৰ ইচ্ছা আছে মোৰ তাত সেইটো ক'ব লগা হ'লে আপুনি ঠিকে কৈছে ঠিক আছে আমি অলপ পাছত এই কথাখিনি আমি জানিম আকৌ আমি পুনৰবাৰ আমি অলকা বাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ তো আপুনি এই গ্ৰন্থ যিবোৰ লিখিছে আৰু ইতিমধ্যে পুৰস্কৃত হৈছে পুৰস্কাৰ যিহেতু পোৱাৰ লগে লগে তাৰ নিশ্চয় বিষয়টোৰ গুৰুত্ব আহিয়ে যায় এতিয়া আপোনাক সৃষ্টিখিনিৰ বিষয়ে কওকচোন কি বিষয়ত আপুনি লিখি ভাল পায় আৰু লিখাৰ সমান্তৰালভাৱে লিখাৰ সময়ত কেনেকৈ আপুনি সেই লিখাটোৰ মাজলৈ প্ৰৱেশ কৰে লিখাটো কেনেকৈ আপুনি ভাল কৰাৰ চেষ্টা কৰে অধ্যয়ন কেনেকৈ কৰে আপোনাৰ সাহিত্য জীৱনৰ ভিতৰুৱা কথাখিনি আচলতে কিমান চিৰিয়াছ আপুনি যেতিয়া মই প্ৰথম সূৰ্যস্নাতাখন লিখিছিলোঁ তেতিয়া আপোনাক ক'লোৱে যে মানে বহুত তেনেকৈ মনৰ ভাৱবিলাক তাত কেতিয়াবা লিখি থৈছিলোঁ বিষয় মানে মোৰ বিষয় যিখন কবিতাৰ কিতাপ সেইখনত আপোনাৰ সামাজিক দিশ আছে ব্যক্তিগত জীৱনৰ কিছু দিশো তাত আছে তাৰপিছত যিখন শিশু সাহিত্য তগৰ সেইখন লিখোঁতে আমাৰ সমাজত বৰ্তমান চলি থকা যিখিনি আমাৰ দুখীয়া মানে অকণমান বিল' পভাৰ্টি লাইনৰ যিখিনি ল'ৰা ছোৱালী পঢ়িবৰ হেঁপাহ বা মেধাৱী কিন্তু তেওঁলোকে সুবিধাবিলাক নাপায় তেনেকুৱা এজনী ছোৱালী যিখিনি আমি সমাজত দেখি আহিছোঁ কল্পনা কৰি লৈছিলোঁ মনতে তগৰ নামৰ ছোৱালীজনী যে তাই মানে মাকে পঢ়িব নিদিয়ে মাকে টকা পইচাৰ অভাৱৰ কাৰণে মাকে তাইক বেলেগৰ ঘৰত থ'ব বিচাৰে কিন্তু তাইৰ পঢ়িবৰ একান্ত আগ্ৰহ মেছেজ থকা এটা বিষয় পিছত তাইক তাৰমানে নিজৰ দুগৰাকী বান্ধৱীয়ে তাইৰ মনৰ কথাখিনি বুজি পায় তাইৰ স্কুলৰ শিক্ষক হেড বাইদেউক মানে কয় কথাটো যে বাইদেউ তগৰক বচাওঁ কাৰণ মাকে তাইক পঢ়িবৰ নিদিয়ে কিন্তু তাইৰ পঢ়িবৰ মন আৰু ছোৱালীজনী অতি মেধাৱী তাই প্ৰথম বিভাগেই পায় সদায় স্কুলত গতিকে তেতিয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আৰু লগতে এগৰাকী শিক্ষক আহিল মানে ছোৱালীজনীক আচলতে এগৰাকী দালাল শ্ৰেণীৰ লোকে তাইৰ মাকটোক মানে হেৰি কৰিছিলে আৰু এইখন আপোনাৰ মোৰ আছিলে চিন্তা বিচিত্ৰা বুলি প্ৰবন্ধ এইখন প্ৰবন্ধৰ কিতাপত মই বিভিন্ন বিষয় সন্নিৱিষ্ট হৈছে তাত আপোনাৰ বৰগীত আছে কীৰ্তনৰ কথা আছে এইবিলাক মই বিভিন্ন কিতাপ পঢ়িছোঁ তদুপৰি ইণ্টাৰনেটো কেতিয়াবা চাওঁ কিছুমান মানে বিষয়বস্তু পাবৰ কাৰণে লেখোঁতে কেনেকৈ লেখা লিখিব আৰম্ভ কৰিলে কি সাজু হয় আপুনি কোন সময়ত লিখে বা মই লিখিবলৈ বিশেষ অৱস্থা লাগিব সময় লাগিব বা লিখাৰ কাৰণে সেই লেখাটোৰ কাৰণে কি প্ৰস্তুতি চলায় মোৰ প্ৰস্তুতি অধ্যয়নটো লাগিবই এটা বিষয়ৰ ওপৰত লিখিব লাগিল অধ্যয়ন লাগিব তদুপৰি মানসিক প্ৰস্তুতি এটা লাগিব মনৰ কল্পনা শক্তি কিছু লাগিব গতিকে এইখিনিকে একত্ৰিত কৰি মই লিখাৰ কাৰণে বিশেষকৈ ৰাতিৰ সময়খিনিয়ে বাছি লওঁ যিহেতু দিনত সময় নাপাওঁ গতিকে ৰাতি একান্ত নিৰিবিলি ভাত তাত খোৱাৰ পিছত মই মনতে এটা কল্পনা কৰি লওঁ ধাৰণা এটা কৰি অধ্যয়ন কৰোঁ সেই বিষয়টোৰ ওপৰত অধ্যয়নৰ কথা কওঁতে অধ্যয়নেই মেইন আচলতে অধ্যয়নেই মূল অধ্যয়নে আপোনাৰ
লেখক লেখিকা নহয় পৃথিৱীৰ সকলো মানুহে অধ্যয়ন লাগিব লাগে কিন্তু আজি যদিও মোবাইলটোকে মানুহে সাৰথি কৰি লৈছে কিন্তু আচলতে কিতাপে সত্য কিতাপে আপোনাৰ মগজু নিৰ্মাণৰ গোটেই প্ৰক্ৰিয়াটো কিতাপৰ মাজতে থাকে আৰু এই কথাটো মোবাইলত নাথাকে যদিও আমি কিতাপ পঢ়িবই লাগিব কেনেকুৱা কিতাপ আপুনি পঢ়ে মই কিতাপ বিভিন্ন ধৰণৰ কিতাপ পঢ়োঁ সামাজিক উপন্যাসো পঢ়োঁ তত্ত্বগধুৰ কিতাপবিলাকো পঢ়োঁ তেনেকৈ মানে বিভিন্ন বিষয়ৰ কিতাপ যিটোৱে মই হাতত পাওঁ মানে নাভাবোঁ যে এইখন অলাগতিয়াল কিতাপ তেনেকৈ নাভাবোঁ সকলোবিলাক বিষয়কে মই লাগতিয়াল বুলি ভাবোঁ সময় মিলাই পঢ়োঁ এতিয়া আপুনি নিজে কেনেকুৱা কিতাপ পঢ়ে আৰু এইটো অভিযোগ নিশ্চয় শুনিছে দেখিছেও যে কিতাপৰ প্ৰতি আকৰ্ষণটো মানুহৰ ক'ৰবাত ভাৱ এটা হৈছে ক'ৰবাত কিন্তু অলপ শেহতীয়াকৈ অলপ আহিছেও কিন্তু আহিলেও কিন্তু যিটো হ'ব লাগিছে সেইটো নহয় কাৰণ কালি মই কৰকচোন ডেকা ছাৰৰ কিবা এটা সাক্ষাৎকাৰ ল'লোঁ ছাৰে ক'লে যে আমাৰ অসমীয়া কিতাপৰ প্ৰকাশ 250 কপিলৈকে কমিছে আমি যে নৰ্মেল আমাৰ ব্যক্তিগত পৰ্যায়ত প্ৰকাশ কৰাখিনি নকয় ডাঙৰ প্ৰকাশকৰো যে নৰ্মেল কিতাপ যিবিলাক 2-এখন কিতাপক বাদ দি কিন্তু বেংগলীসকল বা বঙালীসকলৰ কিতাপৰ সংখ্যা 1 লাখলৈকে বৃদ্ধি পাই গৈ আছে তো তেতিয়া মই ছাৰক সুধিলোঁ তেনেকৈ কিতাপ নপঢ়িলে কি লোকচান হ'ব লোকচান নিশ্চয় হ'ব এতিয়া লোকচান যদি হয় কিতাপ পঢ়িব লাগিব তো আপোনাৰ কিতাপৰ পঢ়াৰ অভিজ্ঞতাটো কওক আৰু কিতাপ নপঢ়াৰ কাৰণে তেওঁলোকৰ কি আচলতে ক্ষতি হ'ব এইটো অলপ কওক কিতাপ যে আমাক লাগে লাগে নে নালাগে লাগে মানে কিতাপে হৈছে আপোনাক আমাৰ যিটো সভ্যতা সংস্কৃতিৰ বিষয়ে যিখিনি আমাক কথা ক'ব সেইখিনি কিন্তু আমাক কিতাপেহে ক'ব আমি বাহ্যিক জীৱনত এতিয়া ধৰক ডিজিটেল লাইফ আমি মোবাইল বা কম্পিউটাৰৰ যুগ আহিছে বৰ্তমান AI যুগ যিহেতু এইটো যুগত যিখিনি হৈছে কিতাপ বুলি ক'লে মানুহৰ মানে এলাৰ্জি হৈছে কাৰণ কিতাপ এখন যিখন কিতাপ আমি বিচাৰি যাওঁ কিতাপখনৰ ভলিউম ডাঙৰ হ'লে মানুহে দেখা পায় এই ৰাম এখন কিতাপ কেনেকৈ পঢ়িম তেনেকুৱা এটা কিতাপৰ ভলিউমৰ মন মন্দিৰৰ কিতাপৰ এটা বাক্য পঢ়াৰ লগে লগে যে সোমাই গৈ যে কেনেকৈ কল্পনা ৰাজ্যত সোমাই যাব আৰু সেই কথাটো যে মগজু নিৰ্মাণ কৰিব এতিয়া তাৰে ঠিক কথা কৈছে আপুনি যে মোবাইলটোত চাই ভিডিঅ'টো চাই বহুত স্মাৰ্ট যেন লাগে মানুহৰ কিন্তু তেওঁ আচলতে মানে ওপৰে কিবা এটা ভাব আৰু তাৰ যিটো তেওঁৰ স্নায়ুতন্ত্ৰই হওক মগজুৱে হওক যিটো কলখন তাৰ একো নহয় কাৰণ সেই ভিডিঅ'টো এজন বেলেগ মানুহে বনাই থৈ দিছে আৰু তাত নিগেটিভ বহুত কথা আছে সেইটো কথা নকয় কিন্তু কিতাপখন পঢ়াৰ লগে লগে আপোনাৰ ব্ৰেইনৰ এক্সাৰচাইজ হৈ আছে যেনেকৈ আমি শৰীৰৰ এক্সাৰচাইজ কৰোঁ ব্ৰেইনৰ এক্সাৰচাইজো কৰিব লাগিব শেহতীয়াকৈ কি পঢ়িলে আপুনি মই শেহতীয়াকৈ এতিয়া বৰ্তমান সময়ত মই আচলতে মই এই পৰশুৰাম কাকতি ডাঙৰীয়াৰ এখন মানে মন মন্দিৰখন বননি চকুলো তাৰ পৰা আচলতে আকৌ এইখন চিন্তাৰ বিচিত্ৰা এখন পঢ়িছোঁ বাইদেউৰ তাৰ পৰা শেহতীয়াকৈ তাৰ পৰা আমাৰ এই কি কয় বিখ্যাত হৈছে এতিয়া একাডেমি বঁটা পোৱা কিতাপকেইখন হয় তেখেতসকলৰ কিতাপকেইখন পঢ়িছোঁ আৰু জিন্তু গীতাৰ্থৰ কিতাপখনি পঢ়ি ভাল পাওঁ তেওঁ নতুন প্ৰজন্মৰ এজন ভাল লেখক হয় হিচাপে আগবাঢ়ি আহিছে এতিয়া কাকতি ডাঙৰীয়াৰ অধ্যয়নৰ কথাটো যিটো কিতাপ লিখিছে এতিয়া কিতাপৰ কথা কওঁ মন মন্দিৰখন লিখাৰ অভিজ্ঞতাৰ কথা কওক অলপ মন মন্দিৰ কিতাপ লিখাৰ অভিজ্ঞতা কিতাপ মই সাধনাৰ যোগেৰে বেছি ভাল পাই আছিলোঁ মোৰ সময়ো কিতাপ লিখাৰ সৰুৰ পৰা কিতাপ বহুত পঢ়িছোঁ কিন্তু কিতাপ লেখাৰ পঢ়ি আহিছে মই কিতাপ পঢ়িছোঁ আব্দুল মালিকৰ পৰা হিতেশ্বৰ ডেকালৈকে ঘৰ ভাড়ালৈকে অত্যন্ত কিতাপ মই বহুত কিতাপ পঢ়িছোঁ সময় পালে মই কিতাপ পঢ়িছিলোঁ যোগেশ দাস বীৰেন ভট্ট নগেন শইকীয়া এইবিলাক ছাৰ মোৰ লগৰ আছিল ছাৰহঁতেও মোক ভাল পাইছিলে এইটো ক্ষেত্ৰত সম্পৰ্ক মোৰ লগত আছে একেলগে সম্পৰ্ক আছিলে আচ্ছা গতিকে তেওঁলোকৰ ভৱগিৰি ৰায়চৌধুৰী এইবিলাক তেওঁলোকৰ লিখা পঢ়া এইবিলাক মই লিখিছোঁ তেতিয়ালৈকে মই সাধনাতে আছিলোঁ তেওঁলোকে কুস্তি চাব আহে ভাল বেয়া বস্তু চাব আহে মই যিটো কম সেইমতে চলে ঠিক এনেকুৱা ধৰণে তেওঁলোকে বহুতখিনি লাভান্বিত হৈছিলে হ'ল মোৰ সাধনাৰ যোগেদি যিমানখিনি মানুহক মই লগ পাইছোঁ মই তেওঁলোকক মানে বহুত উন্নতিৰ পথলৈ লৈ যোৱা বুলি মই নিজেও অনুভৱ কৰোঁ আৰু মোৰ ভক্তসকলেও অনুভৱ কৰে ইয়াৰ মাজতে 2022 চনত মোৰ আকস্মিকভাৱে মোৰ এটা মন্দিৰৰ ওচৰতে পৰিছিলোঁ বেমাৰ হৈছিলে তাৰ পিছত মোৰ বেমাৰ হোৱাৰ পিছত মই ভাল এই ঘৰলৈ যেতিয়া ঘূৰি আহোঁ তেতিয়া মই এজন মোৰ খুব সাধিকা আপোনালোকে নাম শুনিছে লিখক তেখেত হ'ল শশীপ্ৰভা দাস প্ৰাগজ্যোতিষ পেপাৰৰ সম্পাদিকা আৰু শিশু সাহিত্যিক তেখেতে এদিন মোৰ মন্দিৰত আহি মোক কৈছিলে
যে বাবা আমি তো এইবিলাক ইমান ভাল কথা কৰি আছে চব লিখি আছে মানে আপুনি কিতাপ লিখক বোলো মইতো কিতাপ লেখাৰ কোনো চখ নাই মনত ভাৱ আছিলে কিন্তু নাই মই কিতাপটো লিখিব পাৰিম নোৱাৰিম ঠিক নাই মোৰ এতিয়া সেইটো মই সাধনাৰ যুগত আছোঁ তেখেতে এদিন মই ঘৰত মাতিলৈ গ'লোঁ তেওঁ মই সেই হাতত বহি এখন আৰু এটা কলম দি দিলে যে ইয়াত আপুনি কিতাপ লিখক তেতিয়া মই তেখেতক ক'লোঁ ঠিক আছে আপুনি যেতিয়া কৈছে আপোনাৰ অন্তৰাত্মাই আৰু আমাৰ আত্মাই আত্মাক যেতিয়া মিলন হয় বা আত্মাই আত্মাক চিনি পায় তেতিয়া আপুনি যেতিয়া মোক কৈ দিলে তেতিয়া মই আপোনাক লিখি দিম তেতিয়া মই প্ৰথম এইখন লিখিছোঁ দ্বিতীয় মই সংকল্পৰ সাধনা লিখিছোঁ একে বছৰতে এতিয়া এইখন আমাৰ বননিৰ চকুলো লিখিছোঁ সংঘাতপূৰ্ণ এইখন আপোনাৰ জীৱনৰ কথা আছে বহুত হয় বননিৰ চকুলত কি আছে বননিৰ চকুলত আছে আমাৰ হাতী মানুহৰ সংঘাত আমাৰ পৃথিৱীত আমাৰ প্ৰকৃতিক আমাৰ মানৱ সমাজে এতিয়া প্ৰকৃতিক চিনি নাপায় প্ৰকৃতিক তেওঁলোকক নালাগে তেওঁলোকক লোভ মোহ লাগে মানে জাতি ধ্বংস গছ গছনি ধ্বংসৰ প্ৰতি তেওঁলোকৰ লক্ষ্য নাই প্ৰকৃতিয়ে মূল কিন্তু প্ৰকৃতিক আমি ওলাই কৰি আছোঁ মানে না আমি প্ৰকৃতিক যে আমাৰ ল'ৰা ছোৱালীক আমি যেনেকৈ মৰম কৰোঁ প্ৰেম কৰোঁ সেই বস্তুখিনি আজি আমাৰ সমাজত কলিৰ যুগত এই বস্তুখিনি আমাৰ মানুহে পাহৰি গৈছে গতিকে মই সদায় বননিৰ চকুলোখন মই বননিৰ চকুলো এইকাৰণে লিখিছোঁ এইটো ঈশ্বৰ তত্ত্বৰ কথা ইয়াত ভগৱানে কৈ আছে মই লিখিছোঁ মই ইমান সাধক মোৰ নিজৰ কল্পনা ইয়াত যিবিলাক ভাষা গুণ কথা কৃতিত্ব সেইবিলাক আমি মই নিজে অলপ নাম না মই এটা কথা কৈ 1 মিনিট মই এটা ইয়াতে অলপ বাতৰি দিব মোৰ মানে চশমাৰ মানে কাৰণে মই অলপ মানে অসুবিধা মোৰ ইয়াতে এইখিনি অলপ পঢ়ি গুণাই দিব ইয়াতে 1 মিনিট মই এইটো মোৰ মনৰ কথাখিনি কৈছোঁ তাৰমানে আচলতে তেখেতে বননিৰ চকুলোখন লিখিছে যে আমাৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে লিখিছে তেওঁ মানে এনেকুৱা এটা এখনত বননিৰ চকুলোখন বিশেষকৈ আমি মানুহে আমি উপন্যাস লিখোঁ কোনোবা মানে ধৰক নায়ক নায়িকা থাকে সেই নায়ক নায়িকা হয়তো পাৰ্থিৱ মানুহ শৰীৰৰ কিন্তু এইখনৰ বননিৰ মানুহ নাই তাৰমানে গছে চৰিত্ৰ মানে ভগৱান আছে ইয়াতে পূজা এতিয়া মই লেখকৰ মনৰ বাতৰিটো আপোনালোকক জনাব বিচাৰিছোঁ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে প্ৰলয়ংকৰী ভূমিকম্প বানপানী ধুমুহা শিলাবৃষ্টি ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক দুৰ্যোগসমূহে সঘনে প্ৰবাহমান হৈ থকা দেখা যায় ইয়াৰ মূল কাৰণ হ'ল প্ৰকৃতিৰ ক্ৰমপ্ৰধান অৱস্থা ইয়াৰ উপৰিও প্ৰকৃতিৰ ওপৰত বনদস্যু আৰু জলদস্যুসকলে প্ৰবলভাৱে চলোৱা ধ্বংসলীলা এই কাৰণসমূহৰ ফলত প্ৰকৃতি শক্তিহীন হৈ পৰিছে বৰ্তমান কলিযুগত মানুহৰ ভোগ বিলাসৰ জীৱন কামনা বাসনা আদি ছয় ৰিপুৰ জয়যাত্ৰা চলিছে মানুহৰ লোভ মোহ লালসা বৃদ্ধি পাইছে সেয়ে প্ৰকৃতিৰ বিক্ষোভ হয় জীৱ জন্তুৰো বিক্ষোভ হয় মানৱ জীৱনত তথা বন্য জীৱকুলৰ ওপৰত সমানে প্ৰভাৱ পৰিছে প্ৰকৃতিৰ ক্ৰমবৰ্ধমান জনসংখ্যা আৰু নতুন নতুন আধুনিক বিকাশে প্ৰাকৃতিক পৰিৱেশ তথা বননি ৰাজ্যৰ ওপৰত লক্ষণীয়ভাৱে কুপ্ৰভাৱ পেলাইছে ফলত বননি ৰাজ্যৰ পশু পক্ষী জীৱ জন্তুৱে গভীৰ অৰণ্যৰ ধ্বংসযজ্ঞৰ বাতাবৰণৰ ফলত খাদ্য পানী আশ্ৰয় স্থানৰ অভাৱত বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্তাসৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰিছে এয়া বননি ৰাজ্যৰ বাবে অশুভ সংকেত এছাম অসাধু লোকৰ কুমানসিকতাৰ ফলত বননি ৰাজ্যৰ জীৱকুলৰ পৰিৱেশ পৰিস্থিতিৰ অশুভ বাতাবৰণৰ প্ৰভাৱ মানৱ ৰাজ্যত পৰিছে ধন বল বাহুবল অহংকাৰেৰে মানুহৰ মনবোৰ কুলসিত হৈ পৰিছে আমি প্ৰথম বুজি পাইছোঁ আৰু আমি অনুষ্ঠানটো আগবঢ়াই নিব লাগিব মই প্ৰথম পৃষ্ঠা প্ৰথম বাক্যটো কেইটামান শুনিয়ে এটা বিশেষকৈ প্ৰকৃতি ইমান আমাৰ চৰ্চা হৈছে কিন্তু প্ৰকৃতিৰ যে এখন উপন্যাস হ'ব পাৰে আমাৰো মনত অহা নাছিলে কিন্তু কাৰণ এইটো মইতো ভাবিম যে মই আজি ইয়াৰ পৰাই ডেম'ক্ৰেচি লাইভৰ আমাৰ ষ্টুডিঅ'ৰ পৰাই মই এটা আহ্বান জনাম আমাৰ যিখিনি বন বিভাগক বন মন্ত্ৰীক আৰু বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ গতিকে
এই কিতাপখনক এটা আমাৰ ৰাজ্যিক কিতাপৰ স্থান দি বা বননীকৰণ বিভাগৰ পৰা তেওঁলোকে এইখন কিতাপক আৰু অধিক ব্যাপক প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰক আৰু তেতিয়া কাৰণ আমি যদি এখন প্ৰবন্ধ এটা পঢ়ো ডাইৰেক্ট এটা নলেজ এটা দিয়া যায় কিন্তু কাহিনী এটাৰ মাজেৰে ক'লে কি হয় সেই কাহিনীটোৰ জৰিয়তে মানুহ গমেই নাপায় যে কাহিনীটো সোমাই যাওঁতে কিছুমান নলেজ হৈ যায় মই ভাবিম যে পৰিৱেশক লৈ বা এই ধৰণৰ প্ৰয়োজনক লৈ এখন উপন্যাস লিখিছে এইখন তেওঁক বিশেষভাৱে এটা মৰ্যাদা দিব লাগে সন্মানিত কৰিব লাগে আৰু এই কিতাপখনক বন বিভাগৰ দ্বাৰা আৰু অধিক ব্যাপক কৰক বা আলোচনাৰ ব্যৱস্থা কৰক আৰু মই বিচাৰিম যেহেতু আকাশবাণী গুৱাহাটী কেন্দ্ৰতে চৰকাৰৰ এটা বিভাগ মানে প্ৰচাৰ ভাৰতী যদি পাঠ হয় এইখন কিতাপ যেনেকুৱা পাঠৰ যদি ব্যৱস্থা কৰে আমি নিজেও যদি লিখোঁ নিজতকৈ কিন্তু মই এইখন কিতাপৰ প্ৰচাৰ হোৱাহে মই বিচাৰোঁ আমি ব্যক্তিগতভাৱে পৰিস্থিতি দিলোঁ বাকীখিনিও আমি প্ৰচাৰ কৰিম কাৰণ আমি ডেমক্ৰেচি লাইভে বিনামূলীয়া বিজ্ঞাপনৰ জৰিয়তে লেখক লেখিকাক আমি আগবঢ়াই দিয়াৰ প্ৰয়াস কৰি আহিছোঁ আৰু বাকী সংবাদ মাধ্যমে নিশ্চয় কৰিব লাগে আমি কৰাৰ চেষ্টা কৰি আহিছোঁ আমি এইখন কিতাপৰ বহুল প্ৰচাৰৰ কাৰণে আমাৰ বিজ্ঞাপনৰ ব্যৱস্থা কৰিম বাকী সকল কিতাপৰ লগত এখন আচলতে এখন কিতাপত আপোনাৰ বহুকেইটা বিষয়বস্তু সন্নিৱিষ্ট কৰিছে তেখেতে আমাৰ ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য মানে চৰকাৰী আৰু ধৰক এই যে মাজতে আপোনাৰ আমাৰ বন্যদস্যুৱে যিখিনি মানে জীৱ জন্তুৰ অত্যাচাৰ কৰি গছ গছনি কাটি তহিলং কৰিছে এটা টপিক নহয় বহু কথা কৈছোঁ মই যে নামটোও ভাল যেহেতু আমাৰ 5 জন আহিলে আমি কোটি কোটি গছ পুলি ৰুম পিছদিনা মৰি যায় এটা বেলেগ কথা বা আমি কথা লিখা আছে এইবিলাক কথা গতিকে তেনে ক্ষেত্ৰত এইখন কিতাপৰ যদি ব্যাপক প্ৰচাৰ এটা হয় গতিকে তেতিয়াহ'লে পৰশুৰাম কাকতিৰ প্ৰচাৰৰ কাৰণে নহয় বা আমাৰ প্ৰচাৰটো আমি কিতাপখনৰ বিষয়বস্তুটো গুৰুত্বপূৰ্ণ গতিকে আমি অনুৰোধ জনাম হয়তো কিন্তু কিতাপখন মানে এটা আধ্যাত্মিক প্ৰভাৱো ইয়াত আছে তাৰ কাৰণে বেছি ভাল হ'ল আধ্যাত্মিক ভাৱৰ দ্বাৰা আকৰ্ষিত কৰাৰ সহজ বা অকণমান মানুহে যদি আধ্যাত্মিক ভাৱ এটা থাকে অলপ মানুহৰ এটা ভয় ভাৱো থাকে আৰু কিতাপখন পঢ়োঁতে সেই ভক্তি ভাৱ এটা অহাৰ লগে লগে আৰু গুৰুত্বপূৰ্ণ গতিকে আমি ভাবিম যে প্ৰচাৰ ভাৰতীয়ে যিটো আমাৰ আকাশবাণী গুৱাহাটীৰ বহু কিতাপ প্ৰচাৰ কৰে উপন্যাস পাঠ বা তেনেকুৱা গতিকে আমি ইন্দ্ৰজিৎ দাস বা তেওঁলোকক অনুৰোধ জনাম যে এইখন কিতাপক তেওঁলোকে স্থান দিয়ক আৰু বিশেষকৈ বননীকৰণ বিভাগে এখেতক এটা উচিত এটা মৰ্যাদা দিব লাগে আগন্তুক 5 দিনতে দিয়ক তেখেতে মই প্ৰথমবাৰ লগ পাইছোঁ কিন্তু কিতাপখনে মই মানে অন্তৰ্চুই গৈছে তেখেতে ক'ব বিচাৰিছে বননী চকুলো আমাৰ চকুলো তাৰমানে এক্সেক্টলি মই নামটোতে বননী চকুলো আমাৰ সমাজৰ সকলোৰে চকুলো আৰু মানে ভাল পাব বিশেষকৈ আমাৰ যিটো শিশু সমাজ মানে নৱপ্ৰজন্মই কিতাপখন পঢ়িলে বহু মানে কথা জানিব পাৰিব ভাল পাব তেওঁলোকৰ কাৰণে বিশেষভাৱে অতি উৎকৃষ্ট কথা বিষয় এইটো কথা গতিকে আমি এতিয়া আমাৰ বাইদেউৰ কাষলৈকে যাম এইবাৰ আমি অলকা বজবৰুৱাৰ বাইদেউৰ কবিতা শুনিম কাৰণ বাইদেউ কবিতা লিখিছে কবিতা পুৰস্কৃত হৈছে গতিকে দুটামান কবিতা শুনাই দিয়ক আপুনি প্ৰথমতে মই এটি মোৰ কবিতা গান্ধাৰী কবিতাটিৰ নাম প্ৰথমতে কৈ থওঁ যে মোৰ লেখাসমূহত বিশেষকৈ নাজানো কিয় অট'মেটিক আহি যায় নাৰীয়ে প্ৰধান স্থান পায় হয়তো নিজে নাৰীৰ কাৰণেও হ'ব পাৰে নতুবা বেলেগ কাৰণতো হ'ব পাৰে গতিকে মহাভাৰতৰ নাৰীটো আহি যায় নাৰীৰ দোষ গুণখিনি বাদ দি নাৰীৰ ভাল এইখিনি কথাই আহি যায় নাৰী নহয় নাৰীৰ দোষ গুণ দুইটাই আহে গোটেই আহে দোষো আছে এইটো অকল এইটোৱে নহয় যে নাৰীৰ গাত সদায় গুণেই থাকিব দোষো থাকে আহে আৰু এই মহাভাৰতৰ গান্ধাৰী আৰু দ্ৰৌপদীৰ চৰিত্ৰ দুটাই মোক যথেষ্ট আকৰ্ষণ কৰে গতিকে ভাগৱত পঢ়া নাই কিন্তু মই গান্ধাৰী বা দ্ৰৌপদীৰ কুন্তীৰ বিষয়ে মই য'তে পাওঁ ত'তে পঢ়োঁ গতিকে মোক আকৰ্ষণ কৰে আৰু তেনেকৈ মোৰ মনলৈ আহিছিল যে গান্ধাৰী চৰিত্ৰটিক লৈ মই এটি কবিতা লিখোঁ এগৰাকী সাধাৰণ নাৰী হিচাপে তেখেতক মানে এগৰাকী মহাৰাণী হিচাপত নহয় এগৰাকী নাৰী হিচাপত গান্ধাৰী কবিতাৰ শিৰোনাম গান্ধাৰ দুহিতা মই গান্ধাৰী হস্তিনাপুৰৰ মই মহাৰাণী ব্যাসদেৱৰ আশীৰ্বাদেৰে ধন্যা মই 101টা সন্তানৰ মাতৃ স্বামীৰ পদাংক অনুসৰণ কৰি চকু থাকিও অন্ধবেশত থাকি কটাই দিলোঁ জীৱনৰ অপূৰ্ব সময় তথাপি পালোঁ জানো নিজৰ অধিকাৰ মাতৃত্বৰ গৌৰৱেৰে হলোনে গৌৰৱান্বিতা 100 পুত্ৰৰ মাতৃ হৈও যি পুত্ৰহৰা কিদৰে হ'ব পাৰে মোৰ জীৱন ধন্য প্ৰয়োজন আছিল জানো এখন কুৰুক্ষেত্ৰৰ হবলৈ ধ্বংস কুৰুবংশৰ পিতামহ ভীষ্মৰ প্ৰতিজ্ঞাৰ বাবেই হৈছিল নেকি মৃত্যু দুৰ্যোধন প্ৰমুখ্যে 100 পুত্ৰৰ নে স্বামী ধৃতৰাষ্ট্ৰৰ অন্ধ প্ৰেমৰ বাবে নে বাসুদেৱ পুত্ৰৰ চতুৰ ৰাজনীতিৰ বাবে ইচ্ছা কৰা হ'লে নোৱাৰিলেহেঁতেন নে বাসুদেৱে সত্য স্থাপন কৰিব কুৰুক্ষেত্ৰ নোহোৱাকৈয়ে আছিল নেকি এক কুট কৌশল গান্ধাৰীৰ 100 পুত্ৰৰ মৃত্যুযজ্ঞৰ কোনেও জানিবলৈ আগ্ৰহ কৰা নাছিল
কেনেদৰে মোৰ বুকুৰ পথাৰতো সৃষ্টি হৈছিল আন এখন কুৰুক্ষেত্ৰৰ। কৰিছিলোঁ নেকি ভুল ইচ্ছাকৃতভাৱে স্বামীৰ অন্ধত্বৰে অন্ধ হৈ পতিব্ৰতা ৰূপ লৈ? কৰিছিলোঁ নেকি ভুল প্ৰতিবাদ নকৰি কুৰুবংশৰ ধ্বংসযজ্ঞ কুৰুক্ষেত্ৰ মহাৰণৰ? কিয় নকৰিলোঁ মই প্ৰতিবাদ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ? কিয় নকৰিলোঁ মই প্ৰতিবাদ শকুনিৰ পাশা খেলৰ? হল জানো সঁচাকৈ সত্য স্থাপন পৃথিৱীত ৰক্তক্ষৰণেৰে শত অক্ষৌহিনী জনগণৰ? অকল বাৰু দুৰ্যোধনে আছিল নে দোষী? দোষী নাছিল জানো পিতামহ ভীষ্ম? দোষী নাছিল নে ধৰ্মৰাজ যুধিষ্ঠিৰ? হস্তিনাপুৰৰ মহাৰাণী হোৱাৰ সুবাদত বৈ ফুৰিলোঁ মাথো বেদনাৰ বোজা। হেৰুৱালোঁ মোৰ স্বপ্ন মোৰ আশা, কান্দিব নোৱাৰোঁ মই যদিও জ্বলি থাকে উমি উমি কুৰাজৈ বুকুৰ মাজত। মই যে মহাৰাণী হস্তিনাপুৰৰ, মই যে মহাৰাণী হস্তিনাপুৰৰ। সুন্দৰ। আমি তৃতীয় চতুৰ্থ থাকোঁতে আমাৰ ঘৰতো টিভি নাছিলে, গাঁৱতে এটা টিভি, এই মানুহৰ ঘৰত মজিয়াত গৈ টিভি এই কথাবোৰকে মনত পৰি গৈছে। আপুনি এখন এটা কবিতাৰ মাজেৰে মহাভাৰতখনক তুলি আনিছে আৰু শব্দ চয়নে ভাল, বিষয়বস্তু অতি সুন্দৰ। বাইদেউ হয়নে নাই কথা? বহুত ধুনীয়া, ধুনীয়া হৈছে, ভাল বুলি ক'ব লাগিব, অতি সুন্দৰ। আৰু এনেকুৱা বিষয়বস্তুৰে যদি কবিতা লিখা হয়, কবিতাৰ মান বা অসমীয়া কবিতাৰ মান বহুত ওপৰলৈকে যাব। গতিকে আমি কবিতা কেতিয়া ৰচনা কৰিলে আপুনি? এইটো কবিতা মই 2022 চনত ৰচনা কৰা, আৰু এই কবিতাটো লিখোঁতে মই অনুপ্ৰাণিত হৈছিলোঁ বিশেষকৈ নিৰ্মল প্ৰভা বৰদলৈদেৱৰ গান্ধাৰী নামৰ এটা কবিতা আছিলে, সেই কবিতাটোৰ দ্বাৰা মই অনুপ্ৰাণিত হৈছিলোঁ। আচলতে লিখিবলৈ চিন্তাধাৰা মোৰ নিজস্ব হয়। এতিয়া মানুহৰ এই বিভিন্ন চৰিত্ৰ থাকে, গতিকে যদি আমি যেতিয়া গান্ধাৰী চৰিত্ৰৰ কথা পাতিছে, মানুহ এগৰাকী কেনেকুৱা হোৱা উচিত? নাৰীয়ে হওক বা নাৰীৰ কথাই কৰোঁ বাৰু, কিছুমান আছে মহিলাৰ যিমানে নাপালেও সন্তুষ্টি নহয়, সেইটো নাৰীৰ ক্ষেত্ৰত বহুত বেছি বুলি কোৱা হয়। এইটো আপুনি যে আজি যদি 10 টকা আছে, 10 টকা নাই, 10 টকা কিয় নাই, 10 টকাৰ পৰা 20 টকা পালে, 20 টকাটো পালে, তাৰপিছত আৰু আন এটা অশান্তি। তো এই মানে সেইটো হ'ব লাগে নে যিটো পাইছে তাতে সন্তুষ্টি হ'লে? কাৰণ এটা যদি আমি আনচিন পাৱাৰে পৃথিৱীখন নিয়ন্ত্ৰণ কৰিবলৈ ধৰি লওঁ, আমাৰ যিটো আমাৰ স্বয়ং বাবা আমাৰ আছে, গতিকে মানুহে এই যে অশান্তি কৰি কিবা কৰি নোপোৱা কৰি হাহাকাৰ কৰি থাকে, তাৰ ফলত সেই ঈশ্বৰে ক'ৰবাত তেওঁক মানে পাব লগাখিনি আৰু বন্ধ কৰি থ'ব কিজানি, আমি অনুভৱ কৰোঁ। তো আমি কি মানুহৰ চৰিত্ৰটো কেনেকুৱা হ'ব লাগে? আচলতে মই ভাবোঁ আত্মসন্তুষ্টি হ'লে সকলো সন্তুষ্ট, আৰু আমি আচলতে যিখিনি পাইছোঁ সেইখিনিতে সন্তুষ্ট থকাটো উচিত। সকলো ফালে সুখী হ'ব নোৱাৰে। Don't expect success every day because the world is not only for you. পৃথিৱীখন তোমাৰ বাবেই নহয়, কাৰণ পৃথিৱীখন কিবা এটা নিয়ন্ত্ৰণ কৰি আছে। আজি ধৰ আজি আমাৰ বুজৰ বুঢ়া বাইদেউৰ সুখ হ'ব পাৰে, সিদিনা আমাৰ উষা বাইদেউৰ ক'ৰবাত কিবা এটা প্ৰব্লেম হ'ব পাৰে, আৰু চাইকেলত ঘূৰি থাকিব। গতিকে আমি সেই ধৈৰ্যটো আৰু এই যে আচলতে অধিক পাবলৈ ইচ্ছা, এইটো অকল নাৰী বুলি নহয়, সমগ্ৰ মানৱ জাতিৰে এটা স্বভাৱ বুলি ক'ব পাৰি। আৰু এইটো অৰ্থনীতিবিদসকলেও কৈছে যে আমাৰ অভাৱ অসীম, গতিকে আজি যদি মোৰ চাইকেল এখন আছে, কাইলৈ মই এখন মটৰ চাইকেল বিচাৰিম, সেইখন হোৱাৰ পিছত মই এইটো এখন 4 চকীয়া বিচাৰিম, বাঢ়ি গৈ থাকে। সেইটো এটা উচ্চাকাংক্ষা, মানুহ এজন আগবাঢ়ি যাব লাগিব। কিন্তু যে সেইটো পোৱাৰ পিছত যে যিটো পালোঁ, পোৱাৰ আনন্দতকৈও যে মই একোৱেই নাপালোঁ, এই কথাটো যে পোৱাৰ যিটো আনন্দটো, ইটোৰ পিছত আন এটা বিচৰাৰ প্ৰক্ৰিয়াটো কি কৰে, মানুহক সফলতাৰ দিশলৈকে লৈ যায়। মই আজি এখন কিতাপ লিখিছোঁ, আপুনি যে আপোনাৰ কিতাপৰ সংখ্যা কিমান বুলি ক'লে? এতিয়ালৈ মোৰ 5খন। প্ৰথম দিনত এখন লিখিছিলে, যে এখন লিখাৰ পাছত আজি 5খন লিখাৰ কাৰণে আজিও আমি আমন্ত্ৰণ কৰিছোঁ 5খন লেখক। সেইটো এটা মানুহৰ প্ৰক্ৰিয়া, সফলতাৰ মুধচ বগোৱাৰ এটা প্ৰক্ৰিয়া। কিন্তু আমি মানে একো নাপালোঁ অসন্তুষ্টি, বা কাৰোবাৰ পোৱাৰখিনি দেখি আমি অসন্তুষ্ট হৈছোঁ, যে এনি টাইম যদি অসন্তুষ্ট হৈ থাকোঁ, সন্তুষ্ট কোনদিনা হ'ম? কিন্তু অসন্তুষ্ট হ'ব নালাগে, আচলতে সন্তুষ্ট হ'ব লাগে। আৰু মানে কথাবিলাক এনেকুৱা যে মই যদি সদায় নিজকে অসন্তুষ্টিতেই ৰাখোঁ, আচলতে মোৰ পোৱাখিনিও হেৰাই যোৱাৰ নিচিনাই হয়। আপুনি কি কয়, হয় নহয় কথাটো? যে আমি যেনেকৈ বিচাৰি আছোঁ, কোনোবা এক শক্তিয়ে আমাৰ ধৰ পৃথিৱীখন আৱিষ্কাৰ হোৱাৰ পিছত বিজ্ঞানৰ আৱিষ্কাৰ হৈছে, বিজ্ঞানৰ পাছততো পৃথিৱীখন হোৱা নাই, পৃথিৱীখনক থকা বস্তুবোৰ দেখিয়ে বিজ্ঞান সৃষ্টি হৈছে। গতিকে নিশ্চয় বিজ্ঞানে এতিয়ালৈকে কিছুমান কথা হয়তো আৱিষ্কাৰ হোৱা নাই, যিবিলাক কথা এতিয়া অনাৱিষ্কৃত হৈ আছে, আৰু বিজ্ঞানে আৱিষ্কাৰ কৰাৰ বাহিৰতো বহু কথা আছে। এইটো কথাটো যে এই যে এজন মানুহৰ অসন্তুষ্টি বা এনেকুৱা বিভিন্ন কৰি থাকে, তো স্বয়ং ঈশ্বৰ বা এখন শক্তি আমাক নিয়ন্ত্ৰণ কৰি থাকে নেকি? আপুনি যিটো আধ্যাত্মিক ব্যক্তি, কি কয় এই ক্ষেত্ৰত কথাটো? এইটো কথাটো
এখেতে যিখিনি কৈছে এইটো মানৱ জীৱনত চবৰে আছে লালসা লালসা নাথাকিলে মানুহে জীয়াই থাকিব নোৱাৰে আশা নাথাকিলে মানুহে জীয়াই থাকিব নোৱাৰে অসন্তুষ্টি থাকিব নালাগে কিন্তু আমাৰ এখেতে আগবাঢ়ি যাওঁ আপুনি আগবাঢ়ি যাওঁ আমি আগবাঢ়ি যাব সকলোকে আগবাঢ়িব যাব লগা হ'লে আমি প্ৰথম বস্তু নিজৰ পিতৃ ধৰ্ম মূল ধৰ্ম পিতৃ ধৰ্ম স্বজাতিৰ নিজৰ ধৰ্ম সেই ধৰ্ম ত্যাগ কৰিব নালাগিব নিজৰ লক্ষ্যত থাকিব লাগিব নিজৰ পিতৃ ধৰ্মটো আমাৰ সমাজে পালন কৰিব লাগিব আজি যে আমাৰ সমাজত বিশৃংখলা আছে যে এখন ঘৰত 5জন মানুহ 5টা ল'ৰাই 5টা ধৰ্ম লৈ গুচি গৈছে নানান ধৰণৰ ধৰ্ম লৈছে মানে আপোনাৰ নাম মই শৃংখলা ভংগ হৈছে মই ধৰ্মকেইটাৰ নাম নকওঁ কিন্তু কথা হৈছে কি এখন ঘৰৰ মানুহে যদি 5জন ল'ৰাই 5টা ধৰ্ম লয় তে পিতৃজনৰ সন্মানটো থাকিবনে কেতিয়াবা থাকিব জানো নাথাকে তেনেকুৱা ধৰণত এই যে 5টা ধৰ্মত 5টা মানুহ গ'ল নহয় এখেতে লিখাৰ দৰে তো লোভ আৰু মোহ আৰু যে আকাংক্ষা তে ধৰ্ম ভাৱবিলাক তেওঁলোকৰ নাথাকিব তেওঁলোকে বেলেগ বেলেগ এটা স্থিতি পাইছে গতিকে তাতে তেওঁ কিতাপ পঢ়িব লাগিব ইমান ধুনীয়া পঢ়িব লাগিব কিন্তু সেইকাৰণে আমি ক'ব লাগিব যে আমাৰ প্ৰত্যেকজন মানুহৰে এটা নিজা নিজা সংকল্প থাকিব লাগে সংকল্পই মানুহক আগুৱাই লৈ যাব সংকল্পৰ নাপালো নাই এইবিলাক নহয় এইটো নহয় যিখিনি পাইছো সেইটো সন্তুষ্ট কৰি মই সেইটোৰ পৰা আগবাঢ়ি যাব লাগিব কিন্তু সেইটো মই নাপালো অমুকে পালে সেইটোৱে মই ক'লো যে মই 12 বছৰতে ওলাই আহিলোঁ মই কি পালোঁ কি নাপালোঁ মই বিচাৰ কৰা নাই মই সংকল্পত গৈ আছোঁ মই আজি সকলো পাই এখেতকো পাইছোঁ বুজৰ বৰুৱা বাইদেউক পালোঁ আপোনাক পালোঁ ইয়াতে আহিলোঁ এই কিতাপখন লিখিলোঁ কিয় মই অসন্তুষ্টই কৰা নাই সেইকাৰণে মানুহে কোনো বস্তুকে অশান্তি কৰিব নালাগে আৰু ঈশ্বৰেও বা আমাৰ শিৱ বাবা যিয়ে নচলে ভগৱানৰে অংশ ক'ৰবাত এই কথাবিলাক চাই আছে নেকি যে বেছি অকণমান মানে অসন্তুষ্টি হৈছে যিমানে পাই দিছোঁ সন্তুষ্ট হোৱা নাই ইয়াক বাইদেউ যিটো ক'লে পাব লগাখিনিও ক'ৰবাত মানে হেৰাই যোৱাৰ চান্সে থাকে নেকি চান্স মানে এতিয়া চাওক আপুনি প্ৰকৃতিখন তেওঁৱে সৃষ্টি কৰিছে জগত সৃষ্টি কৰিছে কৰা নাই আমিও দেখা নাই আপোনাক মই সকলোকে তেওঁ নিয়ন্ত্ৰণ কৰি আছে কিন্তু এতিয়া ধৰক আপুনি ব্ৰহ্মপুত্ৰখন খুব ভাল পায় ব্ৰহ্মপুত্ৰখন বুকুত এতিয়া বালি পৰিলে আপুনি দেখি দুখ কৰিছে আৰু খৰালি আপুনি দেখি কিনে ভাল পাব বাৰিষা আপুনি দেখি ভাল পাব এতিয়া এই যে পৰিৱেশটো হৈছে এই পৰিৱেশটো আপুনি কি আনন্দ কৰিব নে কান্দিব যে পোৱা এখেতে কোৱাৰ নিচিনা যে আমি সকলো পাব লাগিব সেই পায়ে আমি থাকিব ব্ৰহ্মপুত্ৰৰ বালিটো পৰাৰ কাৰণে আমি দুখ কৰিব নালাগিব জানো আমি আত্মাই আত্মাক ক'ব লাগিব নে নালাগে তো সেই বস্তুখিনি হ'লে আমি ধৰ্মৰ মাধ্যমেদি সৃষ্টি থাকিলে আমি চব বস্তুকে পাবলৈ আগবাঢ়িব পাৰোঁ সমাজ ভালে থাকিব পাৰে নিশ্চয় সুন্দৰ আৰু এতিয়া এইখিনিতে এটা কথা তাৰমানে কি হৈছে জানে তেখেতে কোৱাটোৰে মানে আমি পাব লাগে বিচাৰিব লাগে হয় কিন্তু অত্যাধিক নহয় এটা গিলাছত পানী এগিলাছ ফুল হৈ আছে আপুনি যদি তাতে আৰু বেছিকৈ বাকি দিবলৈ যায় পানীখিনি পৰিব আৰু যেনি তিনি গুচি যাব সেইকাৰণে মানে আমাক যি লাগে সেইখিনিলেহে আমি সন্তুষ্ট থাকিব লাগে বেছিকৈ বিচাৰিলে সেইটো সেই সেই গ্লাছৰ কথাটো যদি আমি এটা গ্লাছ সেই গ্লাছত যদি আধা গ্লাছ পানী ফুল হৈ আছে আৰু সেই কথাটো আমি দুটা কথাৰে ক'ব পাৰোঁ যে এই গ্লাছটো আধা খালী আছে বা আধা পূৰ্ণ হৈ আছে এতিয়া আমি আধা পূৰ্ণ হৈ থকাটো এটা ইতিবাচক দিশ এটা কিন্তু অসন্তুষ্ট মানুহজনে কি হ'ব এই আৰু আধা খালীহে আছে সেই কথাটো আমি আচলতে সেই মই ব্যক্তিগতভাৱে বহু মানুহৰ সংস্পৰ্শত আহিছোঁ আৰু আমিও তেনেকুৱা আক্ৰান্ত হৈছোঁ গতিকে সেই কথাবিলাকহে মই আচলতে আকাৰে ইংগিত আপোনালোকৰ জৰিয়তে বুজাব বিচাৰিছোঁ যে মানুহৰ মানে সেই অসন্তুষ্টি আমাক সহ্য কৰি তোলে আচলতে যে আজি প্ৰাপ্তি হ'ল সেই প্ৰাপ্তিৰ একদম সেই মুহূৰ্তৰ ভিতৰতে এই ব্যৱসায় এটা কৰিলে যে 1400 টকা যদি ইনভেষ্ট কৰিছিল 1900 টকা পালে সেই মানুহ 1900 টকাহে পালোঁ 1000 টকা পালে তেতিয়াতো লোকচান হ'লে তাতে নহয় আজি এইটো হৈছে যে কালিৰ পৰা মই আকৌ পাব লাগিব সেইখিনি যে ঈশ্বৰ ধন্যবাদ যে মোক আজি যে 1400 পৰা 500 টকা যে মধ্যবিত্ত কৰাইছে কথাটো মানুহে কেতিয়াও সন্তুষ্ট নহয় তাকে কৈছোঁ কেতিয়াও সন্তুষ্ট নহয়
সন্তুষ্ট হ'ব লগা হ'লে মানুহৰ আকাংক্ষা যেতিয়ালৈকে থাকিব সন্তুষ্ট সেইকেইটা ধৰ ইতিবাচক আৰু নেতিবাচক দুটা বিষয় আছে এই কথাতে 1400 টকা ইনভেষ্ট কৰি 1900 টকা পাইছে ব্যৱসায়টোত মহিলা বা মানুহগৰাকীয়ে তো 500 টকা প্ৰফিট হৈছে তেওঁ যদি কয় মই একোৱে নাপালোঁ মাত্ৰ 500 টকাই পালোঁ তেতিয়া এইটো কথাও ক'ব পাৰিলেহেঁতেন যে তাকে গ্লাছৰ আধা পানী আছে আধা খালী থকা বুলি কোৱাতকৈ যে 500 টকা যে পাইছোঁ ধন্যবাদ আৰু সেইটোও ক'ব পাৰে তেওঁ 1900 যে ৰৈ যাব কোৱা নাই বা আমি আলোচনা নালাগে তেওঁ 1900 পৰা 19 লাখ 19 কোটি হওক হৈ থাকক চিষ্টেমেটিক কিন্তু এই যে 1400 পৰা 1900 হৈছে সেই 500টো তেওঁক উদযাপন কৰিব লাগে 500টো ইতিবাচক হিচাপে ল'ব লাগে সেইটো হয়নে নাই কথাটো সেইটোৱে জন্ম কথাটো যেনেকৈ মই কৈছিলোঁ অলপ আগতে যে এটা পিতৃৰ সন্তানবিলাকে যদি সেই 5 টকাটোকে ভাবিব পিতৃৰ ধৰ্মটোকে যদি ভাবি থাকিলেহেঁতেন তেতিয়াহ'লে একগোটৰে আগবাঢ়ি গ'লে এটা আমাৰ শক্তি প্ৰদান হ'ল সেই শক্তিটো আমি ঘাট কৰিছোঁ আমাৰ আমি সামৰিব লাগিব আমি বৰ ধুনীয়া ধুনীয়া কথা ওলাইছে মানে আৰু মানুহো বিচিত্ৰ হৈছে তেওঁ শিক্ষয়িত্ৰী বাইদেউ লেখিকা তেওঁ আধ্যাত্মিক কথাটোৰ প্ৰয়োজন যথেষ্ট আছে আমিও শেহতীয়াকৈ এখন কিতাপৰ প্ৰকাশৰ কাম কৰি আছোঁ তেওঁ এডুকেশ্যন কমিশ্যনাৰ পৰমেশ দত্তৰ এখন ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ বুলি গতিকে সেই আধ্যাত্মিকতাৰ বহু কথা গুৰুত্বপূৰ্ণ বিষয় আছে আচলতে গতিকে সেইটো আমাক এটা আমি সামৰণিলৈ যাম আৰু দুটা কথা থাকিব উষামণি বাইদেউ আৰু এটা যে কবিতা আমাক শুনাই মানে সুন্দৰ কণ্ঠ আপোনাৰ এটা কবিতা আৰু শুনাই দিয়ক মই মানে কবিতা মোৰ নিজৰো শুনাম এখেতে কিন্তু এগৰাকী লেখক কবিও খুব ভাল কবি বঢ়িয়া তেখেতৰ এটা কবিতা মোক পাঠ কৰিব গৈছে মই মোৰ এটা কবিতা শুনাম পৃথিৱীৰ প্ৰেমিকজন আৰু মই তেওঁৰ সৈতে চিনাকি ফাগুনৰ এটি হালধীয়া আবেলি তেওঁ চকুজুৰিত এটা শিহৰণ আছিল পিন্ধাই থৈ গ'ল ফাগুনৰ এটি কলা চোলা এইটো কবিতা এইকাৰণে বাছি লৈছোঁ কাৰণ এতিয়া আমাৰ ফাগুন সমাগত ফাগুন আহিব হৈছে সেইকাৰণে মনত ৰৈ গৈছিল এটা সুদুৱনি সেয়াই বাৰু ভাল পোৱা নেকি মাজে মাজে তেওঁক যেতিয়া লগ পাওঁ অভিমান অভিযোগৰ পৃষ্ঠাবোৰ খুলি লয় মুখেৰে ক'ব নোৱাৰাখিনি চকুৰে সলসলীয়াকৈ কৈ দিয়ে ব্যতিক্ৰমী চিন্তাৰে তেওঁৰ ভুৱন ভুলোৱা হাঁহিটি কণমানি যেন মনটো আৰু সুমধুৰ কণ্ঠৰে বন্দী কৰি ৰাখে মোক বুজিছিলোঁ তেওঁ এখন খৰচোতা নৈ হৈ বুকুত বব খুজিছিল আঙুলিত ধৰি সপোনৰ নগৰীলৈ লৈ যায় শামুকৰ খোলাটিত শব্দবোৰ খুচৰি তেওঁ সাতোটা সূৰ্যৰ পিঠিত বগাই খেলুৱৈ ধৰা সেউজীয়াৰ বুকুত পোহৰৰ শস্য ৰোপণ কৰিব খোজে তেওঁ অনুভৱ কৰোঁ মোৰ সমগ্ৰ সত্তাজুৰি ন শব্দ হৈ জিলিকি উঠে মন মন্দিৰৰ দেৱতা তেওঁ এখোজ আগুৱাই আহি ক'ব খোজে খুলি দিয়া তোমাৰ দেহৰ সমস্ত আভৰণ সিঁচি দিওঁ শাওনৰ এজাক চেঁচা বৰষুণ প্ৰকৃতি হৈ ভূমিষ্ঠ কৰা এখন সেউজীয়া পৃথিৱী ধূলিহেন সত্তাময় তথাপিও তেওঁৰ একাকিত্বৰ গভীৰ অৰণ্যখনলৈ প্ৰেমৰ এটি সেউজীয়া কবিতা হৈ সোমাই যাওঁ তেওঁৰ চকুত হৈ ক'ব খোজোঁ আঁকোৱালি লোৱা নামক মনৰ গভীৰতালৈ শিপাই থকা বিষাদবোৰক একাষৰীয়া কৰি সময়ক শিল্প কৰি তোলো আহা আকৌ এবাৰ আমাৰ কবিতাটো পাঠ কৰোঁতে ভাল আছে বেয়া আছে মন্তব্যটো মই নিদি মানে বেলেগ কওঁ এই আবৃত্তিত কেইটামান পুৰস্কাৰ পাইছে এতিয়ালৈকে আবৃত্তিত পাইছোঁ কেইটামান পাইছে ন মই এতিয়া কৈছে না কথাটো নাজানো সুন্দৰ ভাল হৈছে আৰু আচ্ছা আপোনাৰ কবিতাৰো মন্তব্য দিছে কবিতা আপুনিও কেনেকুৱা পালে বাইদেউৰ কবিতাটো বহুত ভাল লাগিছে তেখেতৰ কবিতা কেইটামান আছে তেখেতৰ এটা মই কবিতা পঢ়িম বৰ ভাল লাগিলে মোৰ মানে নিৰ্বাচিত কবিতা বুলিয়ে কওঁ কবিতাটোৰ নাম নিৰ্বাচন আকৌ আহি আছে সেইকাৰণে সেইটো মানে প্ৰসংগতে আচলতে নিৰ্বাচন কৰিছোঁ নিৰ্বাচনে আকৌ আহিল নিৰ্বাচন গণতান্ত্ৰিক দেশৰ ভোটৰ ৰণ মন্ত্ৰী বিধায়ক নেতা পালি নেতাৰ আহৰি নাই সাইৰেন বজাই ৰঙা লাইট জ্বলাই নেতা মন্ত্ৰীৰ বিশাল কনভয় আহে আৰু যায় জনসভাত নেতা মন্ত্ৰীৰ আশ্বাস প্ৰতিশ্ৰুতিৰ বাগৰে ঢল ৰাইজ আপোনালোকে আমাৰ পৰম বল সেৱা জনাইছোঁ আপোনালোকক
প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতিৰ বন্যাত ৰাস্তা ঘাট পকী হ'ব নৈখনত এখন দলং হ'ব হাইস্কুলখন প্ৰাদেশিকৰণ হ'ব নিবনুৱাৰ চাকৰি হ'ব বৃদ্ধ বৃদ্ধাই পেঞ্চন পাব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকেই আমাৰ ভগৱান নেতা খবৰ আকৌ লাহবান ৰাইজ কৰিছো প্ৰণিপাত দিয়ক আশীৰ্বাদ দিয়ক আন্দোলনৰ কথা বাদ দিয়ক আমাৰ কথা বিশ্বাস কৰক নিৰ্বাচনত জয়ী হৈ নেতা খবে ৰাইজৰ ফালে পিঠি দিয়ে দুৰ্ভগীয়া ৰাইজ দিছপুৰলৈ আহে আৰু যায় মন্ত্ৰী বিধায়কৰ সাক্ষাৎ নেপায় নেতা মন্ত্ৰীগণে দেশে বিদেশে সম্পত্তিৰ পাহাৰ গঢ়ে খাব নাপায় ৰাইজ মৰে দেশে বিদেশে সম্পত্তিৰ পাহাৰ গঢ়ে খাব নাপায় ৰাইজ মৰে যেহেতু ৰাজনীতি মানে হাতচাপৰ এইগুলো আমি এটা হাতচাপৰে দিলো মানে তেখেতৰ কবিতাটোত মই বহুত কিবা কিবি বস্তু দেখা পালো আমাৰ যেহেতু চৰকাৰী তেখেতৰ কবিতা মানে জনতাক জাগ্ৰত কৰা সমস্যা কথাটো আৰু বহুত সুন্দৰ এটা বিষয় আচ্ছা আমি সামৰিম মাত্ৰ এটা শেষত মন্তব্য লওঁ আচলতে মন্তব্যটো এনেকুৱা যে গ্ৰন্থমেলাও চলি আছে বাইদেউ আৰু আপুনি বৰ্তমান টিভিৰ পৰা আহিছে আজি নীতিমণি দাসো আজি অফ কেমেৰা আছে বাৰু আৰু নীতিমণি দাসক ধন্যবাদ দিছোঁ যে তেওঁৰ জৰিয়তেহে আজি অনুষ্ঠানটো সম্ভৱ হৈছে আৰু পাৰিজাত সন্দিকৈ যথেষ্ট অগ্ৰণী এগৰাকী লেখিকা যুৱতী আমাৰ ভগ্নী আৰু ভাল সাংবাদিক তেওঁ ভূমিকা পালন কৰিছে বাবাৰ কথা কৈছে মোক এতিয়া আমি লেখক লেখিকাসকলৰ এইটো দায়িত্ব থাকে যে আমি আপোনালোকে যে অধ্যয়ন কৰিব লাগে আপোনালোকে অধ্যয়ন কৰিব লাগে তো কিছুমান কথা সমাধান আমাৰ পৰাই হ'ব লাগে আমি সদায় কৰিব লাগে কম কিন্তু নিজে কৰিব নকৰোঁ এতিয়া আমি অসম কবি সমাজৰ প্ৰগ্ৰেমৰ পৰা আহে তাতো কৈ আহিলোঁ যে আপোনালোকৰ বিৰুদ্ধে অভিযোগ আছে অভিযোগটো এইটোৱে যে লেখক লেখিকাসকলে কিতাপ নপঢ়ে আচলতে তেনেকুৱা তো এই কিতাপ পঢ়াৰ লগতে আছে জাতিটোৰ কথা আছে ভাষাৰ কথা আছে কিন্তু জাতি ভাষা ৰক্ষাৰ বাবে আমি শ্লোগান দিওঁ বা মিটিঙত 10 ঘণ্টা যে মিটিঙত আমি লেকচাৰ শুনো বা লেকচাৰ দিওঁ কিন্তু জাতি ৰক্ষাৰ যিবোৰ উপায় জাতি ৰক্ষা হ'লে ভাষাটো মেইন ৰক্ষা হ'ব ভাষা ৰক্ষা হ'বলৈ গ'লে কিতাপ লাগিব কিতাপটো কোনোবাই লিখিছে সেই কিতাপখন আমি কিনিব লাগিব কিতাপখন পঢ়িব লাগিব এতিয়া কিতাপ যে কিনিব লাগে গ্ৰন্থমেলালৈ কোন নাযাব আপুনি যাব নিশ্চয় আমি আজি ইয়াৰ পৰা যাব তো আপুনি যে কিনিব গতিকে কিতাপ পঢ়াৰ কথা কৈছোঁ কিতাপ কিনিব লাগে যে আমি যে বহুত টকা ফেশ্বনত খৰচ কৰোঁ বা আমি বিভিন্ন কামত খৰচ কৰোঁ কিতাপৰ নামত খৰচ কৰাৰ লগে লগে তেওঁৰ মানে একদম হাই প্ৰেছাৰ একেবাৰে মানে তুংগত উঠি যায় বহুত লোকৰ এনেকুৱা হয় আচলতে যদি আমাৰ দুটা বস্তু থাকে খাদ্য আৰু সেই কিতাপখনক একাষৰীয়া কৰি খাদ্যটো লাগিব কিন্তু য'ৰ পৰা তেওঁ আগবাঢ়ি যোৱাৰ ৰাস্তাটো সুগম হয় তেওঁৰ জীয়াই থকাৰ প্ৰক্ৰিয়াটো সুগম হয় এখন বিখ্যাত ব্যক্তিয়ে কৈছিল যে কিতাপ তুমি মনোৰঞ্জনৰ কাৰণে নপঢ়িবা কিতাপ তুমি জ্ঞান অৰ্জনৰ কাৰণে নপঢ়িবা কিতাপ তুমি জীয়াই থকাৰ কাৰণে পঢ়িবা অৰ্থাৎ কিতাপে তোমাক সেই জীয়াই থকাৰ ৰাস্তা দিব পাৰে আৰু জীয়াই থকাৰ ৰাস্তা বিচৰাটোৱে আমাৰ আচলতে প্ৰত্যেকজন মানুহৰ এটা মানে সন্ধান কৰি থকা এটা প্ৰক্ৰিয়া কিন্তু সেই কিতাপকে আমি এতিয়া অৱজ্ঞা কৰিবলৈ লৈছোঁ যে কিতাপ পঢ়িব লাগে কওকচোন কিতাপ পঢ়িব লাগে কাৰণ কিতাপে আমাক যেনেকৈ শৰীৰটো আমি জীয়াই থাকিবৰ কাৰণে আমাক খাদ্য লাগে বিভিন্ন প্ৰকাৰৰ খাদ্য লাগে আমি মাছ মাংস গাখীৰ কণী চব খাওঁ ন কিন্তু আমাৰ আমি অকল নিজৰ দেহাটোৰ চিন্তা কৰিলে নহ'ব আমাৰ মানসিকতাৰ চিন্তা কৰিব কিতাপখনে আমাক মানসিক খাদ্য বনাবৰ কাৰণে বা মহিলাসকলৰ প্ৰয়োজন হৈছে কিবাৰ প্ৰয়োজন হৈছে মানে স্বাস্থ্য কৰিবৰ কাৰণে ডায়েটিঙৰ কাৰণে তাত যায় কিন্তু সেই তাৰ ওপৰত যে এই হেডিবিছটোৱে যে তাৰ গোটেই কণ্ট্ৰল কৰি আছে সেইটোৰ এক্সাৰচাইজ কিন্তু কৰা নাই তেওঁলোকে ভাবে যে এক্সাৰচাইজ কৰিব চিনেমাখন চাই মোৰ মোবাইলটো এনিতে উল্টা পুল্টা ভিডিঅ' কৰি থাকিলে বা চাই থাকিলে সেইবোৰ কৰাতকৈ মই মানে সকলো হেডিবিছটো আগতে গুৰুত্ব দিব লাগিব সেইটো আছে মানসিক কৰিব লাগিব আৰু বাকীখিনিও লাগিব কিন্তু মানে আমি এইটো গুৰুত্ব দিব লাগিব শৰীৰটো বনাবলৈ জিমত গৈছোঁ শৰীৰটো যিয়ে কণ্ট্ৰল কৰে তাক এক্সাৰচাইজ নকৰোঁ আমি আমাৰ ব্ৰেইনৰ এক্সাৰচাইজটো অন্য নাথাকে যে ব্ৰেইনৰ এক্সাৰচাইজ ফিজিঅ'থেৰাপিত থাকিব পাৰে দুই এটা কিন্তু ব্ৰেইনৰ এক্সাৰচাইজ বুলি আমি এটা কথাই বুজি পাওঁ কিতাপ আৰু কিতাপ বৌদ্ধিক উত্তৰণৰ লাগিব মানসিক ময়ো এইটোৱে কওঁ যে বৌদ্ধিক উত্তৰণৰ আচলতে কিতাপখন আমাৰ মানসিক খাদ্যৰ প্ৰয়োজন আমি নিজক ভালে ৰাখি শৰীৰটো যেনেকৈ ভালে ৰাখিম আমাৰ মন চিন্তা বা মানে ধাৰণা আমি বেলেগ এজন ব্যক্তিক কেনেদৰে কথা ক'ম কেনেদৰে তেওঁৰ লগত নিজক উপস্থাপন কৰিম সেই বস্তুটো আচলতে আমি কিতাপ এখনৰ জৰিয়তেও জানিব পাৰোঁ শিকিব পাৰোঁ এইখিনিতে যিটো আজি মই প্ৰশ্ন আপোনালোকক উত্তৰ দিব কিন্তু তথাপিতো মোৰ কথা এটা কওঁ কিতাপ মই মাজে মাজে মৰ্ণিং ৱাকত গৈ দুটা ভিডিঅ' বনাই কৈ থাকোঁ যে সেইদিনা এটা কথা মই মনত আহে কথাটো এইটো যে বহুতৰ সময় নাই কথাটো কিবা কাৰণত যান্ত্ৰিক যুগত জীৱিকাৰ ব্যস্ততাত হৈ যাব পাৰে এতিয়া আপুনি যেনেকৈ ক'লে যে ইমান ডাঙৰ কিতাপ কেনেকৈ পঢ়িম
মই এই কথাটো কৈছিলোঁ যে কথাটো কিমান শুদ্ধ ভুল ক'ব যে যদি সময় নাই ৰাতিপুৱা প্ৰতিদিনে ৰাতিপুৱা এখন ভাল লগা উপন্যাসৰ বা ভাল লগা কিতাপৰ যদি মই যে এটা পেৰাগ্ৰাফ পঢ়াব এটা পেৰাগ্ৰাফ যদি ৰাতিপুৱা পঢ়িলে চাহ খালে চাহত এটা পেৰাগ্ৰাফ পঢ়িলে মই যেনে এটা পেৰাগ্ৰাফ এইকাৰণে পঢ়িব ক'লোঁ কাৰণ এটা পেৰাগ্ৰাফ যদি কিবাকে পঢ়াব পাৰি তেওঁ পৰৱৰ্তী পেৰাগ্ৰাফ পঢ়িবই কথাটো মই যে সময় নাই প্ৰত্যেক দিনে যদি আৰু মই এই কথাটো ক'লোঁ যে তেওঁৰ যদি চিৰিয়েলি পঢ়াৰ ধৈৰ্য নাই ৰেণ্ডমলি যিকোনো এটা উলিয়াই কিবা এটা পঢ়ক যেনেকৈ সেই ৰাতিপুৱাৰ এটা সুন্দৰ এই বাক্যকেইটা পঢ়াৰ লগে লগে মনটো এটা ভাল হৈ যাব স্থিৰতা আহিব এই কথা আহিব গতিকে আমি যদি কোনোবা যদি বিশেষ পঢ়াৰ সময় নাই তেওঁ কিতাপখন ৰেণ্ডমলি উলিয়াই দুই এটা পঢ়িও তেওঁ নিশ্চয় কিতাপ পঢ়াৰ আনন্দ ল'ব পাৰে কিতাপ পঢ়াৰ আনন্দক লৈ বা কিতাপক লৈ কি ক'ব হয় কিতাপ পঢ়িবই লাগিব মই ক'লোৱে যে মানসিক বৌদ্ধিক উত্তৰণৰ বাবে আমাৰ কিতাপৰ প্ৰয়োজন আৰু সত্যনাথ বৰাদেৱে কৈ গৈছিল যে কিতাপ জ্ঞানৰ ভঁৰাল কিতাপ পঢ়িবই লাগিব কাৰণ যিবিলাক আমি ইণ্টাৰনেটত পাওঁ বা মোবাইলত পাওঁ সেইবিলাক সকলোবিলাক শুদ্ধ নহয় বা সম্পূৰ্ণ নহয় কিন্তু সম্পূৰ্ণ জ্ঞান পাবলৈ চিষ্টেমেটিক নহয় গতিকে সম্পূৰ্ণ আৰু এটা মানে সামগ্ৰিক জ্ঞান পাবৰ বাবে আমি কিতাপৰ অধ্যয়নৰ দৰকাৰ লাগিব কিন্তু বৰ্তমান সময়ত এইটো সঁচাকৈ দেখা গৈছে যে আমাৰ অসমীয়া যিটো আমাৰ ল'ৰা ছোৱালী আমাৰ যিটো নতুন মানে প্ৰজন্ম তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ মানসিকতাটো যেন কিছু পৰিমাণে কমি গৈছে আৰু এইটো কিন্তু আমি দেখুৱাব লাগিব আজি মই যদি মাতৃ হিচাপে মোৰ সন্তানটোৰ আগত মই মোবাইলটো লৈ থাকোঁ মোৰ সন্তানটোৱে সেই প্ৰতিৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তাৰ সলনি মই সন্তানটো পঢ়া সময়ত যদি তেওঁৰ ওচৰত কিতাপ এখন লৈ বহোঁ মই যিকোনো কিতাপ এখন লৈ বহোঁ সেইটোৱে তেওঁ মানে আদৰ্শ তেওঁৰ মণিকা দেৱীৰ গল্পখনৰ নাম শুনিছে বোলে ভাল গল্প লিখে এদিন তেওঁ আমাৰ ষ্টুডিঅ'ত আহিলে কিবা কোনটো ল'ৰাও আহিছিলে জিতাক্ষৰ তো কয় যে জিতাক্ষৰ এনি টাইম কিতাপ পঢ়ি থাকে আৰু মাকে এই কথাটো ক'লে যে তাৰ আগত আমি মোবাইল লোৱাৰ সলনি আমি কিতাপখন পঢ়ি থাকিব লাগে আপুনি যিটো কথা ক'লে গতিকে প্ৰসংগক্ৰমে ভাল কথা এটা মই ক'ব চেষ্টা কৰিলোঁ গতিকে আপুনিও কিবা এটা নিশ্চয় কিতাপ পঢ়াৰ কাৰণে আহ্বান জনাব আমাৰ কৰি ডাঙৰ নিশ্চয় কিতাপ সকলো কিতাপ পঢ়া মানুহৰ যিটো ধৰ্মৰ লগতে মই বেছিকৈ ক'ম কাৰণ কিতাপ এখন পঢ়িবলৈ মহাভাৰত পঢ়িছে আৰু আমাৰ যিখন পূৰ্বপুৰুষৰ পৰা আমাৰ যিবিলাক ঋষিমুনিসকলে কিতাপ লিখিছিলে প্ৰথম গ্ৰন্থবিলাক লিখিছিলে নহয় জানো মহাভাৰত লিখিছে এই কৰিছে সকলো আহি আজি কিতাপ লিখিলে কিতাপখন পঢ়া নপঢ়াৰ দুটা বস্তু আছে আমাৰ সমাজত আপোনাৰ এইটো এটা চাবলৈ চিৰিয়েলবিলাক যি হ'ল প্ৰত্যেকখন গ্ৰন্থৰ পৰা যে এখন মহাভাৰতৰ চিৰিয়েল এখন ওলাই গ'ল কিতাপৰ পৰা চিৰিয়েল ওলাই গ'ল কিতাপখন কিয় পঢ়িব আমাৰ নতুন প্ৰজন্মবিলাকে সেইবিলাক আমাক কয় মোৰ মন্দিৰত যেতিয়া মানুহ আহে মই যদি কওঁ যে কিতাপ পঢ়িব লাগে যে চিৰিয়েল চবতে পায় দেখোন আপোনাৰ প্ৰত্যেকখন গ্ৰন্থই যদি আমাক চিৰিয়েলত ওলাই যায় তেতিয়াহ'লে এই আমাৰ যিটো পকেটত থাকিলে পইচা আপোনাৰ তাতে কিমান পইচা আছে মই খুজিলে ক'ব মোৰ পইচা নাই কিন্তু আমাৰ নিজৰ ধৰ্মখিনিয়ে যদি আমি চিৰিয়েলত আমাৰ গুপ্ত কথাখিনিয়ে যদি আমি চিৰিয়েলত ওলালোঁ তেতিয়াহ'লে আৰু আমাৰ মানুহখিনি পঢ়া কথাটো বাদ দিলে যদি ব্যাখ্যাটো তেনেকৈ হৈ থাকে মোৰ ধাৰণা এইটো যে মই সেই কথাতে কৈ আছিলোঁ যে কিতাপখনৰ পৰা চিৰিয়েলখন বনাইছে ঠিকে আছে কিন্তু চিৰিয়েলখন এটা নিৰ্দিষ্ট কেইটামান এটা ইউনিটে বনায় চাপ'জ 120 জন 50 জনৰ সেই 120 জনৰ বা এজন ৰাইটাৰে এটা লিখি এটা কৰে মই চিৰিয়েলখন চিৰিয়েলখন চোৱাৰ ফলত কি হ'ল এটা বেলেগ চিষ্টেমে কৰা চিন্তাটোহে মই চালোঁ কিন্তু তাত মই সেই ভিতৰত থকা বস্তুখিনি নাচালে সেই চাওঁতে সেই চোৱাৰ আনন্দ পাম মই কিন্তু আমি কৈ আছোঁ কি যেনেকৈ আমি বডিটোৰ এক্সাৰচাইজ কৰোঁ ব্ৰেইনৰ এক্সাৰচাইজ হ'বলৈ হ'লে য'ৰ পৰা চিৰিয়েলখন নিৰ্মাণ হৈছে যদি আপোনাৰ কথাটো ক'ব লগা হয় সেই কিতাপখন পঢ়িলেহে তেওঁ যদি কিতাপখন পঢ়িব তেতিয়াহে মই যেতিয়া এই কিতাপখনৰ কথাখিনি এজন ডাইৰেক্টৰে চিন্তা কৰি তেওঁৰ ইয়াৰ পৰা চিন্তাটো উলিয়াই আনি ভিজুৱেলত বনাই তেওঁ থৈ দিয়াৰ লগে মোৰ চিন্তা কৰিব লগা নাথাকিলে মই তাৰ আনন্দটোৱে ল'লোঁ সেইকাৰণে আমি কৈ আছোঁ কিতাপ এইকাৰণে লাগে যে তাত চিৰিয়েল বনাইছে এইটো আনন্দৰ মাধ্যম সাময়িকভাৱে এখন এনি টাইম 24 ঘণ্টা কিতাপো পঢ়িব যুগ আধুনিক হোৱাৰ লগে লগে কথাবিলাক আহিব কথাবিলাক কিন্তু সেই চিৰিয়েলৰ বা সেই বস্তুটো মই আনন্দ ল'লোঁ কিন্তু ব্ৰেইনটোৰ যিটো এক্সাৰচাইজেহে আপোনাক স্মাৰ্ট কৰিব পাৰে তথ্যগতভাৱে বা বিভিন্ন কাৰণে বা যিটো এটা ধাৰাবাহিকভাৱে পঢ়াৰ যিটো ধৈৰ্যৰ সৃষ্টি কৰিব পাৰে আপোনাৰ বেলেগ এটা সুন্দৰ অনুভৱ দিব পাৰে সেই কিতাপখন অধ্যয়ন কৰিলেহে হ'ব কাৰণ চিনেমাখন বা সেই বস্তুটো বেলেগ এজন এটা ইউনিটে চিন্তা কৰি বনাই থোৱা চিষ্টেম সেইটো কথাত কোৱা নাই মই কৈছোঁ যদি আমাৰ বস্তুখিনি সাংঘাতিকভাৱে এইখনে চিৰিয়েল হ'ল কিন্তু এইখন কিতাপৰ ভিতৰৰ বস্তুখিনি ঠিকে আনিলে কিন্তু পঢ়িবৰ কাৰণে গ'লে এইখন চিনেমাটো মই চালোঁ কিন্তু পঢ়াটো একেবাৰে প্ৰয়োজনীয় আমাৰ ব্ৰেইনটোৰ কাৰণে প্ৰয়োজনীয় মই এইটো কথা চিৰিয়েলৰ এইটো শব্দটো আনিছোঁ
যিটো আমাৰ গুপ্ত ধন যিটো গুপ্ত বস্তু যিটো প্ৰেম বুলি কয় মানুহৰ সেই প্ৰেমটো আমাৰ শাস্ত্ৰবিলাক প্ৰেম হয় শাস্ত্ৰবিলাকৰ ভৌতিক বস্তুটো প্ৰিজাৰ্ভ কৰিব লাগে মুকলিকে দেখাই দিব নালাগে কথাবিলাক তেতিয়া আমাৰ আকৰ্ষণটো মানে কিন্তু তাৰ মানে আচলতে চিৰিয়েল এখনত আমি যি চাওঁ হেতু গুটে কিতাপখনৰ সম্পূৰ্ণ বিষয়বস্তু চিৰিয়েল এখনে দেখাব নোৱাৰে আৰু আজি এটা অধ্যায় চালো মই তো হেতু আৰু নেক্সট ইয়াৰ কেতিয়াবা কি চাম ঠিক নাই বা নাচাব নাপাব পাৰো এই কিতাপখন থাকাৰ লগে মই এইখিনি আপুনি পঢ়ি দিয়াচোন তাৰমানে ছাৰক মানে এই আমাৰ বৰণি চকুলৰ আমি মানে নাই এখেতে মানে কৈছিলে যে আমাৰ শিশুসকলৰ কাৰণে এটা বাৰ্তা দিব সামৰিব লাগিব মই বিশ্বৰ বিশাল বননী ৰাজ্যৰ বননী ৰজাৰ একমাত্ৰ কন্যা বননী ৰাজকুমাৰী মোৰ পৰিচয় জনাও বননী বিশ্ববাসীক নমস্কাৰ জনায় মোৰ নাম বননী ৰাজকুমাৰী মোৰ পিতৃ বননী ৰাজ্যৰ ৰজা বিশ্বদেৱ মাতৃ ধৰিত্ৰী দেৱী ককা মোৰ ব্ৰহ্মপুত্ৰ আইতা মোৰ আমাজান ভাতৃ মোৰ সপ্তসাগৰ সখীসব মোৰ গংগা সৰস্বতী কাবেৰী গোদাবৰী কৃষ্ণা বন্ধু মোৰ মিছিছিপি আৰু নদ নদী বিশাল বিল জলাশয় পৰ্বত পাহাৰ জান জুৰি শিল বালি আছে যিমান বননীৰ পশু পক্ষী জীৱ জন্তু আছে যত বন্য জীৱকুল খেলাৰ লগৰী যত জীৱ জন্তু গছ গছনি লতা তৰুলতা পশু পক্ষী ফুল ফুলনি খেলু আমি আনন্দৰে মিলিজুলি কাৰো লগত নাই ভেদাভেদ তাৰ মানে তেখেতে এই বননী চকুলুখন যে অকল এই তেওঁৰ বিষয়বস্তু কাৰ লগত জড়িত হৈ আছে সেই বস্তুতে আচলতে এই এইখিনি কথাতে গোটেই কথাখিনি এটা ফুটি উঠিছে আমি এইকাৰণে বাৰে বাৰে কৈছোঁ যে এইখন অতি মূল্যৱান কিতাপ হিচাপে গ্ৰহণ হওক আৰু আমি ভাবিম যে আমাৰ অসম গ্ৰন্থমেলা চলি আছে আৰু আমিতো ক'লোৱে যে মৰমলেন্দৰ খবৰ আমি যদি বিতৰণত সহায় কৰিবলৈ কৰিম বিজ্ঞাপনৰ কাৰণে বাকী বিতৰকক অলপ হেল্প কৰা হয় কথাটো ব্যৱসায় লাগিব আপোনালোকৰ কিতাপৰ বাহিৰতো গৈ গোটেই পাণবজাৰ প্ৰকাশকসকলক অনুৰোধ জনাইছোঁ কেৱল আপোনালোকৰ প্ৰকাশ কৰা কিতাপকেইখনকে সৰ্বাধিক সত্য আৰু সেইখিনি আমাৰ অসমৰ মানুহে পঢ়িব লাগে নাভাবি আৰু যদি ক'ৰবাত ব্যক্তিগত উদ্যোগতো প্ৰকাশ পাইছে ব্যক্তিগত উদ্যোগত প্ৰকাশ তেতিয়াহে কৰে যেতিয়া কাৰোবাৰ দ্বাৰা ডিপ্ৰাইভ হ'ব লগা হয় আৰু তাত বহুত নিজস্ব চিন্তা এপ্লাই কৰি সেই কিতাপবিলাক লিখা হয় সেই কিতাপবিলাককো আমি আগস্থান দিব লাগে গতিকে আমি ধন্যবাদ জনাইছোঁ গোটেইকেইজনকে আৰু শেষত ডিটেইল আৰু এটা কথা মই এইখিনিতে ক'ব পাৰিম নেকি কিয় নহয় তাৰ মানে এখেত হৈছে শিৱসাধক পৰশুৰাম কাকতি তেখেত এগৰাকী জ্যোতিষবিদু আমি জানি তেখেতে মানুহৰ আপোনাৰ কুষ্ঠি গ্ৰহ ৰত্নৰ বিচাৰ কৰে কুষ্ঠি বিচাৰ কৰে তাৰোপৰি বহু মানে আধ্যাত্মিক বহুত কিবা কিবি তেওঁ দিয়ে আৰু তেওঁ যিটো মন্দিৰ সপোনত পাত্ৰ হৈছে যিটো মন্দিৰ খাৰঘুলিৰ মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় মন্দিৰ তেখেতে সেই মন্দিৰটো সপোনত দেখা পাইছে শিৱলিংগ ভাগ পাহাৰ খান্দি 40 ফুট কিমান 20 ফুট খান্দি পেলাই ঐশ্বৰিক তেখেতে সপোনত দেখা পাইছিলে ইয়াতে আপোনাৰ মন মন্দিৰ কিতাপখনত আছে উল্লেখ সেই মন্দিৰ ভাগ যেতিয়া তেখেতে খান্দি পেলাই উলিয়াইছিল তাৰ মানে পাহাৰ কাটি শিৱলিংগ উলিয়াইছিল প্ৰায় বহুত ডাঙৰ মানে কিমান ফুট হ'ব দেউতা 20 ফুট এইটো লিংগটো কিমান ফুট আছে দেখিছো এখন আমি আমাৰ এডিটিংৰ জৰিয়তে ফটোখন আমি নিশ্চয় এডিটিংত লগাই দিম মই তো আৰু আমি এতিয়া হে মানে মন্দিৰটোৰ যেটো খাৰগুলি মৃত্যুঞ্জয় মন্দিৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল হেতুৰ অহা অক্টোবৰ মাহত মানে 50 বৰ্ষ সম্পূৰ্ণ হ'ব আৰু সেই 50 বৰ্ষ সোণালী জয়ন্তী উৎসৱ আমি মনাবলৈ গৈ আছো আৰু সেই সোণালী জয়ন্তী উৎসৱত আমি এখন মানে নীলকণ্ঠ নামৰ এখন মানে হেৰিও গ্ৰন্থ প্ৰকাশ কৰিম আৰু সেই গ্ৰন্থখনৰ বাবে ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিৰ পৰা লিখনি সংগ্ৰহ কৰিছো আৰু আজি এই চেনেলৰ যোগেদি মই ক'ব বিচাৰো যদি কোনোবা লেখকে লিখনি দিব খোজে আধ্যাত্মিক বিষয়ৰ লিখনি দিব খোজে তেতিয়া হলে আপোনাৰ তাত বা আমাৰ যোগ কৰিলে আমি ফোন নম্বৰ দি দিম যদি আপোনালোকৰ ফোন নম্বৰ দি দিম যোগ কৰিলে তেখেতসকলৰ নিজৰ লিখনি আমালৈ পঠাব পাৰিব আমি নীলকণ্ঠত প্ৰকাশ কৰিম আৰু সেই অক্টোবৰ মাহত হ'ব আমাৰ যি 50 বৰ্ষ পূৰ্তিৰ সোণালী জয়ন্তী উৎসৱ সকলোকে মই এই প্ৰগ্ৰামৰ যোগেদি আমন্ত্ৰণ জনাইছো আৰু যেহেতু আমাৰ আজি যে দীঘলীয়া সময়ৰ হলো গোটেইখিনি হোৱা নাই আমি এই বিষয়টোলৈ কেতিয়াবা আমি আৰু এটা বাইট লৈ বা নিউজ আকাৰত আমি নিশ্চয় প্ৰকাশ কৰিম গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ গোটেইকেইজনকে এই সুন্দৰ যে কিতাপৰ কথা হ'ল বহু কথা আলোচনা হ'ল সংসাৰৰ কথা সমাজৰ কথা জীৱনৰ কথা বহু কথা ওলাই পৰি আছে আৰু আলোচনা কৰিব পৰাকৈ যেতিয়া মানে কৈ থকা উত্তৰ দিয়া মানুহকেইটা ভাল পোৱা যায় আমাৰো প্ৰশ্ন আপুনি আহি যায় আগবঢ়ো আহি যায় গতিকে আমি অলকা বুজৰ পৰা ধন্যবাদ দিছোঁ আমি ধন্যবাদ দিম পৰশুৰাম কাকতি আৰু আমাৰ উষামণি শইকীয়া বাইদেউক আৰু শেষত এই দ্ৰৌপদীৰ বিষয়ে আলোচনা কৰিব থাকি গ'ল কিন্তু আমি ক'ম যে মহাভাৰতৰ বিশেষ
অংশক লৈ দ্ৰৌপদীৰ এই কথাখিনি তেওঁ প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী সময়ত নিশ্চয় আমি মিটিং আলোচনা কৰিম মহাভাৰতৰ দ্ৰৌপদী কেন্দ্ৰিক আলোচনাখিনি ইয়াতে তেওঁ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে আৰু এটা কথা ধেমেলীয়া হ'লে এটা কথা এখন ক'ব লাগিব যে আমাৰ সন্মুখত থকা মানুহকেইজনক গোটেইকেইজনৰ বয়স হয়তো অনুমান কৰিব পাৰিব তেখেতৰ বয়স কিমান আপুনি অনুমান মানে নিশ্চয় কৰিব নোৱাৰিব গতিকে বয়সক লৈ যিহেতু আমাৰ কোৱাৰ প্ৰয়োজন নাথাকে কিন্তু সেই প্ৰশ্নটোৰ উত্তৰত কিন্তু বহু আপোনালোকৰ কথা জড়িত থাকে তেখেতে আহি ক'লে যে মোৰ বয়স ৭৭ বছৰ আমি কোনেও সোধা নাই ৭৭ বছৰ মইতো আচৰিত হৈ গ'লোঁ আচলতে গতিকে সেই ৰহস্যটো নিশ্চয় আপোনাৰ খাদ্যাভ্যাস আপোনাৰ যিটো কথা ক'ব নোৱাৰি সেইটো নালাগে তথাপিতো আপুনি এটা সংযম পালন কৰি আছে খাদ্যাভ্যাস আপোনাৰ নিশ্চয় আছে কিবা কিবা ক'ব নেকি কিবা অলপ ৰাইজক নাই এইটো মানে আধ্যাত্মিক যোগ বল সাধনা থাকিলে মানুহৰ পাৱাৰটো বাঢ়ে শৰীৰ চৰ্চা থাকে আপোনাক মুঠেও নালাগে যে ইউ আৰ 77 ইয়াৰ্ছ অল্ড পাৰ্চন 77 গতিকে নিশ্চয় আমি পৰৱৰ্তী সময়ত এইটো সেইবিলাক কথা পাতিম গতিকে আজিৰ অভাৰঅল বহু কথা পাতিলোঁ আৰু আমি আশা কৰিম আজিৰ কথাখিনি আপোনালোকক উপকৃত কৰিব কাৰণ আমি আলোচনা কৰোঁতে সদায় এইটো কথাই মনত ৰাখোঁ যে অলকা বুজাৰ বৰুৱাৰ জীৱনৰ ব্যাখ্যা দিবলৈ নহয় বা উষামণি শইকীয়াৰ ব্যাখ্যা দিবলৈ নহয় বা পৰশুৰাম কাকতি বা মৰম কুমাৰৰ ডেম'ক্ৰেচিৰ লগত নহয় আমাৰ আলোচনাৰ জৰিয়তে আপোনাৰ জীৱনটো সম্পৃক্ত কৰি কিবা মেছেজ দিব পাৰোঁ নেকি আমি চেষ্টাহে কৰোঁ বিনম্ৰতাৰে চেষ্টা কৰোঁ গতিকে সেই বিনম্ৰতাৰ চেষ্টাত যদি কিবা আমি সফল হৈছোঁ আমি গোটেইকেইজনৰে তেওঁলোকৰ সময় খৰচ কৰি আহিছে তেওঁলোকৰো এটা সাৰ্থকতা থাকিব আমাৰো সাৰ্থকতা থাকিব কাৰণ ইণ্টাৰভিউ লোৱাটো আমি বাক্যবাদী নহয় আৰু প্ৰত্যেকজন মানুহৰে বাইদেউজনে এখন সুন্দৰ কবিতা পাঠ কৰি শুনালে আৰু গান্ধীক লৈ কবিতা লিখিলে এখেতে এটা বৰ্ণনীক লৈ উপন্যাস লিখিছে গতিকে এটা ভাল ভাল মেছেজ আচলতে মোৰো ভাল লাগিলে আজি কথাখিনি পাতি আৰু বহু দিনৰ এনেকুৱা টক শ্ব' হিচাপত কৰিছোঁ আমি 1-to-1 সাধাৰণতে কৰা হয় গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গ্ৰন্থ ৰমন্থন অনুষ্ঠানত আজি বহু কথা ওলাল আৰু এই কিতাপৰ আমি জয়গান গাব লাগিব কিতাপ আমাক লাগিব আমাৰ চব লাগিব চিৰিয়েল চাব লাগিব বা বিভিন্ন কথা কৰিব লাগিব আমাৰ কাপোৰ কিনিব লাগিব দামী আমি ক'ৰবাত ৰেষ্টুৰেণ্টত যাব লাগিব যদি আমাৰ অৰ্থই অনুমতি দিয়ে কিন্তু ইমানৰ মাজতো মাহত কিতাপ পঢ়িব লাগিব হ'লে আমি কিতাপ কিনিব লাগিব আৰু এইটো কথা ক'ম যে মোৰ বহুতে এইটো প্ৰশ্নৰ সমাধান নিজৰ পিছত নাপায় যে মোৰ সময় নাই মই কিতাপ কিনি কি কৰিম হয় আপোনাৰ সময় নাই আপুনি কিতাপ পঢ়িব নালাগে কিতাপখন কিনি আপুনি ঘৰত ৰাখক কাৰণ আমি সকলোৱে মানুহে জীৱনত কি বিচাৰে বেলেগৰ পৰা আমি গুৰুত্ব বিচাৰোঁ আলহী এজন আহিলে ঐ আহিছে নেকি কি পালে এই একদম বিচনাখন ঠিক কৰি কিয় কৰোঁ যে তেওঁ আহি আমাৰ বস্তু ভাল দেখক মানে প্ৰত্যেকজন মানুহৰে আমাৰ এটা আকাংক্ষা কি থাকে যে আমি আমাক বেলেগে ভাল দেখাটো ভাল পোৱাটো পাওঁ তেনেহ'লে আপুনি পিন্ধা দামী কাপোৰ সাজতকৈ যদি আপোনাৰ ঘৰত লাইব্ৰেৰী আছে কিতাপ আছে ড্ৰয়িং ৰুম কিবা আছে যদি আপোনাৰ বিচনাখনত কাপোৰখন যদি অকণমান ফাটিও আছে তাতকৈ যদি আপোনাৰ যদি তাত মহাভাৰত বিভিন্ন কিতাপ আছে মই গেৰাণ্টি দি ক'ব মানে বাইদেউসকলে গেৰাণ্টি দি নিশ্চয় ক'ব যে আপোনাৰ ইমেজ কিন্তু সেই মানে কাপোৰখনে একো নষ্ট নকৰে বৰং সেই লাইব্ৰেৰী বা কিতাপখিনি আপোনাক আৰু এইখিনিতে মই আপোনাৰ কথাখিনিৰ আন্তৰিক কওঁ যে সময়ৰ কথা ক'লে সময়ে আমাৰ ওচৰলৈ নাহে আমি সময়ক বিচাৰিব লাগিব সময়ক আমি বিচাৰি সময়ক আমাক নিয়ন্ত্ৰণ কৰিব দিলে নহ'ব যে এই 8টাতে উঠিলে নুঠো আৰু নহয় আমি 5টাত উঠিম আমি নিয়ন্ত্ৰণ সময়ক কৰিব লাগিব বহুত ভাল কথা ওলাইছে কিন্তু মই আজি হেঁপাহ নপলালে আমাৰ এঘণ্টা হয়তো হৈছে নীতিমণিহঁতে হয়তো গম পাব কিমান সময় হ'ল গতিকে আমি অফ কেমেৰা থকা নীতিমণি দাসকো ধন্যবাদ দিছোঁ এগৰাকী ভাল উদীয়মান যুৱক বহুতক আগবঢ়াই দিয়া মানুহক আৰু তাত প্ৰশাসক হিচাপে কাম কৰি আছে আৰু পাৰিজাতৰ কথা ক'লে ভাল লিখা মেলা কৰি আছে গতিকে আমি নিজে নিজক প্ৰকাশ কৰাৰ বাহিৰেও আমি আনৰ হকো ভাবিব লাগিব তেতিয়া জীৱনৰ বিশালতা সমাজখন সুন্দৰ হৈ থাকে যে ভাল কথা হ'ল আৰু হয়তো আজি এই সম্পাদনা কৰি আমি দুটা ভাগতে দিব লগা হ'ব পাৰে নাজানো কিন্তু ইমান ভাল ভাল কথা এৰিব ইচ্ছা নাছিলে শেষত পুনৰবাৰ আমি সামৰণি পৰ্যায়লৈকে আহি বৰকৈ বুজাই ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী শিক্ষয়িত্ৰী কবি প্ৰবন্ধকাৰ আৰু তেওঁ বিভিন্ন কথা লিখি আছে আৰু আমাৰ বাবা পৰশুৰাম কাকতি আৰু লেখক হিচাপে তেওঁ আত্মপ্ৰকাশ কৰি ভাল ভাল লেখা দিছে আৰু উষামণি শইকীয়া ভাল আবৃত্তিকাৰ কবি আৰু তেওঁ এই নমস্কাৰ সংগঠক এগৰাকী আমাৰ তৰফৰ পৰাও মৰম কুমাৰলৈ মোৰ সৌভাগ্য যে ইমান ধুনীয়াকৈ কথা পাতিব পৰাকৈ যে মানুহ কিছুমান আহিছে আৰু ইমান ধুনীয়াকৈ কথা যি সুধোঁ ইমান তাৰ ওপৰত গৈ কথাবিলাক উত্তৰ দিছে বস্তুখিনি আৰু সমাজৰ পৰা প্ৰয়োজনীয় কথাই কোৱা হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেম'ক্ৰেচি লেভৰ গ্ৰন্থ ৰমন্থন অনুষ্ঠান আৰু আমাৰ গ্ৰন্থ ৰমন্থনকৈ জীৱন ৰমন্থনো হ'ল সমাজ ৰমন্থনো হ'ল পৃথিৱী ৰমন্থনো হ'ল চব ৰমন্থনে হ'ল গতিকে আমি সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ছোৱাত এনেকৈ আকৌ মিলিত হোৱাৰ আমি আশা ৰাখিলোঁ ডেম'ক্ৰেচি ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে এই অনুষ্ঠান মাতে সামৰণি নমস্কাৰ